Hello everyone, welcome to Career Class. A video to Agonto 2024 CDPO examor eta demo video. A demo video to sai jodi apnaloke bhal pae aru amar CDPO course join hobo bisare tenehole 6003370066 amar official number to jogajog koribo pare. Amar course to apnaloke pabo everyday live class, recorded class, study materials, daily practice questions aru logote mock test series. Jodi apnalage course to join koribo bisare tenhole hunkale amak jogajog koribo. Ahok ajir class to ami ekelage arambho koru. So apnalokor etu especially child development related amar jikhini ami janibo lage for this exam ami cover korim. Thik ase? CDPO or mane hoise apunar ki Child Development Project Officer. ঠিক আছে চিলড্রেন আমাৰ এখন নেশন বিল্ডিংৰ ক্ষেত্ৰত আমি যদি এখন নেশন বিল্ডিং বাস আমি ডেভেলপমেন্টৰ কথা পাতু তেনেহলে চিলড্ৰেনক আমি যদি আমি নিজৰ ইন্টাৰেষ্টৰ বিষয় হিচাপে নানু তেওঁলোকৰ প্ৰতি যদি আমি ধ্যান নিদিও we can never further become a strong state here as in I'm talking about India. ठीक है and also Assam. Right? So, ami development to kotha jodi patu tenhole children ba hiku hokol obissedyo ongo hoi pore amar karone. Aru teoluke jate bhaldore develop hobo pare teoluke jate ei jibilak policies ami jibilak karjo homo government e kore he homohod special attention ami kak dibo lagibo ami children hok dibo lagibo amar hiku hokolok dibo lagibo eta what is government khon ki hoy asolte ami hokolue janu ami ekhon democracy asu hone democracy meaning to hoise je ji hakon koribo ji rule koribo tekhet hokolok ami choose korim hone tekhet hokole amar ta choice or option do ase কিন্তু যদি গভর্নমেন্ট খন মোনার্কিৰ থাকিলে হেতেন আগৰ দিনৰ ৰজা ৰাণী থাকিলে হেতেন তেতিয়া আমি আমাৰ চয়েস তো ইয়াত মনা নগল হেতেন তেওঁলোকৰ অফস্প্ৰিং হেতু ডাইনেষ্টিত বিলং কৰিব লাগিব হয়নে হে ডাইনেষ্টিটোত হে পাৰ্টিকুলাৰ পৰিয়ালটো জন্মগ্ৰহণ কৰিব লাগিব কিন্তু ডেমক্ৰেসি হোৱাৰ হেতুকে আজি আপুনি এটা নরমাল ফ্যামিলি জন্মগ্ৰহণ কৰিও আপুনি representative hobo pare ba apuni representation to apuni niyontron koribo pare hoine so ami government khon choose koru eta government or kam ki hoy government ok agote ki boli koisile my bab boli koisile hoine my bab mane ki mak deutakor nisina koi jenekoi mak deutake jenekoi lora solir lalon palon kore government or tenukator role ase government or role to hold je amar dekhon amar homu e dekh bakhir karone enukwa kisuman policies banabo enukwa kisuman laws banabo jate amar dekhon dupot drupe unnoti koribo pare thik ase So আমি তাৰ কাৰণেটো আমাৰ গভৰ্নমেন্ট খন আমি ৰিপ্ৰেজেন্টেটিভস বিলাক চুজ কৰো নহয় জানো যাতে তেওঁলোকে ৰিপ্ৰেজেন্ট কৰে আমাক পাৰ্লিমেন্টত আমাক ষ্টেট এছেম্বলিজত আৰু তেওঁলোকে যেনেকুৱা উচিত তেনেকুৱা লজ বিলাক বনাই উলিয়ায় হয়নে প্ৰিভিয়াস ক্লাসেছত আপোনালোকে যদি মোৰ ইন্ডিয়ান পলিটিৰ ক্লাস চাইছে এই ইন্ডিয়ান পলিটিৰ ক্লাসটোত আপোনালোকে আমি কথা পাতিছো যে তাতে কি হয় আমি গভর্নমেন্ট আমি আমাৰ ৰিপ্ৰেজেন্টেটিভস বিলাক চুজ কৰো হয়নে তেওঁলোকে পাৰ্লিমেন্টত যায় হয়নে নহয় বা ষ্টেট এছেম্বলিজত যায় আৰু তেওঁলোকৰ প্ৰধান কাম হৈছে তেওঁলোকে ল বনায় এটা ল কোৰ পৰা বনাব লজ বিলাক বনে কাৰ আধাৰত আমাৰ কনস্টিটিউশনৰ আধাৰত কনস্টিটিউশনত আমাৰ আৰ্টিকলস আছিল হয়নে নহয় এই আৰ্টিকলস বিলাকে মেইন ফ্ৰেমৱৰ্ক এই কনস্টিটিউশন খনে মেইন ফ্রেমৱৰ্ক হয় যাৰ আধাৰত লজ বনে এই লজ বিলাক মানে এই লজ বিলাকৰ কনস্টিটিউশনৰ আধাৰত লজ বনে এই লজৰ আধাৰত পলিচিজ বনে মানে এই পলিচিজৰ আধাৰত কিছুমান প্ৰগ্ৰামছ বনে
বা স্কিমস বনে, ৰাইট? সো আমাৰ যিবিলাক প্ৰগ্ৰামছ আৰু স্কিমছ আছে, পলিচিজ আছে, আমাৰ যিখিনি পলিচিজ প্ৰগ্ৰামছ আছে, লজ আছে, আটাইবোৰেৰে কিহৰ ওপৰত নিৰ্ভৰশীল? আমাৰ কনষ্টিটিউশ্যনৰ আণ্ডাৰত, ঠিক আছে? এনেকুৱা কোনো ধৰণৰ পলিচিজ, এনেকুৱা কোনো ধৰণৰ স্কিমছ, লজ আমি বনাব নোৱাৰো যিটো কনষ্টিটিউশ্যনৰ বেচিক যিখিনি আইডিয়েলছ হয় সেইখিনিক মানি নচলে। আৰু যদি তেনেকুৱা লজ, যদি তেনেকুৱা পলিচিজ কোনো বাই বনাই, বি ইট আৱাৰ ৰিপ্ৰেজেণ্টেটিভছ পলিচিজ আমাৰ গভৰ্ণমেণ্টে বনায়, যদি তেনেকুৱা ধৰণৰ আনকনষ্টিটিউশ্যনেল বা কনষ্টিটিউশ্যনৰ লগত মানে নাৰাখি, কনষ্টিটিউশ্যনৰ ৰেচপেক্ট নকৰাকৈ কিছুমান লজ বনে, তেনেহলে কোনে ক'ব সেই তেনেকুৱা লজ বা পলিচিজ বিলাক কি হ'ব? নাল এণ্ড ভইড হ'ব, লাগু নহ'ব। আৰু কাৰ এই পাৱাৰটো আছে নাল এণ্ড ভইড বুলি কোৱাৰ? আমাৰ জুডিচিয়াৰী, হয়নে? আমাৰ কনষ্টিটিউশ্যনখনত 3টা অৰ্গেনছত ভাগ কৰিছে, পাৱাৰটো 3টা অৰ্গেনছৰ মাজত ভাগ কৰি দিছে। এটা হৈছে লেজিসলেচাৰ, হয়নে? তাৰমানে পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিসলেচাৰ, আনটো হৈছে পাৰ্লিয়ামেণ্ট, আৰু তৃতীয়টো হৈছে এক্সিকিউটিভ। এক্সিকিউটিভত আমাৰ গভৰ্ণমেণ্টখিনি আহে, গভৰ্ণমেণ্টৰ মিনিষ্টাৰ্ছখিনি আহে, ৰাইট? এই এক্সিকিউটিভ উইঙৰে এটা মিনিষ্ট্ৰী আছে, মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। সকলোৱে শুনিছে এই মিনিষ্ট্ৰীটোৰ নাম? এই মিনিষ্ট্ৰী আটাইতকৈ ইম্পৰ্টেণ্ট মিনিষ্ট্ৰী উইথ ৰেচপেক্ট টু ইয়ৰ কনচাৰ্নিং এক্সামিনেশ্যন, ঠিক আছে? আৰু আপোনালোকে কিহৰ কাৰণে কম্পিট কৰিবলৈ গৈ আছে? ফৰ দিছ পাৰ্টিকুলাৰ পোষ্ট, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। এতিয়া আপোনাৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ভেৰি ইম্পৰ্টেণ্ট। যিটো জব আপোনালোকে কৰিবলৈ গৈ আছে সেই জবটোৰ বিষয়ে আপোনালোকে জনাটো, যে আপোনালোকৰ ৰেছপনচিবিলিটিজ কি কি হ'ব। আপোনালোকৰ ৰেছপনচিবিলিটিজ হ'ব টু ডেভেলপ এণ্ড মেনেজ দ্য ইমপ্লিমেণ্টেশ্যন অফ প্ৰগ্ৰামছ, প্ৰজেক্টছ। মই যে অলপ আগত যে কথা পাতিলো যে আমাৰ কনষ্টিটিউশ্যন আছে, তাৰ পৰা তাত আৰ্টিকলছ আছে, এই আৰ্টিকলছৰ অনুসৰি কি হয়? লজ বনে পাৰ্লিয়ামেণ্টত, এই লজৰ অনুসৰি পলিচিজ বনে গভৰ্ণমেণ্টে, হয়নে? এই পলিচিজ বা প্ৰজেক্টছ বিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে আপোনাক ৰেক্ৰুইট কৰা হ'ব, ঠিক আছে? আৰু CDPOs are also responsible for implementation of government initiatives related to development welfare of the children in the areas of nutrition, health, education and protection. So আপোনাৰ government, সেইসমূহ government initiatives, যিকেইটা initiative childrenৰ কাৰণে লোৱা হয়, কোনকেইটা ক্ষেত্ৰত? নিউট্ৰিশ্যন। সেইকাৰণে চাবচোন নিউট্ৰিশ্যনৰ বহুত কুৱেশ্যনছ আপোনালোকে দেখিবলৈ পাব, হেল্থৰ কুৱেশ্যন দেখিবলৈ পাব, চিলড্ৰেন এডুকেশ্যনৰ কথা শুনিবলৈ মানে দেখিবলৈ পাব, আৰু চাইল্ড প্ৰটেকশ্যনৰ কাৰণে আমাৰ কি কি পলিচিজ আছে, লজ আছে, এই গোটেইখিনিৰ ওপৰত আপোনালোকে এক্সামিনেশ্যনত কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে, ঠিক আছে? আপোনালোকে CDPO আপোনালোকে গভৰ্ণমেণ্টৰ পলিচিজটো বনাবই, তাৰ লগতে চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ। এতিয়া চিভিল ছ'চাইটি কি হয়? What are civil society organizations? এই যে NGOs বিলাক, হয়নে? বিভিন্ন ট্ৰাষ্ট বিলাক, ৰাইট? এইবিলাক থাকে, যিসমূহ কেতিয়াবা আপোনালোকে দেখিবলৈ পায় যে এই certain societal organizations বিলাকে স্পেচিয়েল কাম কৰে। কাৰ কাৰণে? চিলড্ৰেনৰ কাৰণে। Maybe they run orphanages. কেতিয়াবা আপোনালোকে অৰ্ফেনেজ ভিজিট কৰি পাইছেনে? যদি নাই কৰা, কৰি চাব পাৰে। আপোনালোকে যিটো কাম কৰিবলৈ গৈ আছে, হেঁপাহ কৰিছে, তাৰ অলপ হ'লেও আভাস আপুনি অৰ্ফেনেজ কৰিলে কেতিয়াবা পাব, যদি সময় হয় আপোনাৰ, ঠিক আছে? সো কিহৰ কাৰণে কাম কৰিব লাগিব? যাতে এই চিলড্ৰেন, এই শিশুসকলৰ ৰাইটছ, অধিকাৰসমূহ, তেওঁলোকৰ কি কি নিডছ আছে, সেইসমূহ যাতে পূৰণ হ'ব পাৰে। কাৰণ কি আমি জানো চাইল্ড এজনে বা শিশু এজনে নিজৰ অধিকাৰৰ কথা জানে জানো? আমি বহুতেই চিভিল সাৰ্ভিস প্ৰিপাৰেচন কৰিবলৈ আহোঁতেহে নিজৰ অধিকাৰসমূহৰ
কথা অৱগত হৈছো মানে সেই ক্ষেত্ৰত শিশুসকলেতো কেতিয়াও নিজৰ ৰাইটস নিজৰ অধিকাৰ নিজৰ কাৰণে কি লাগে তেওঁলোকে নাজানে সেইবাবে সিভিল সোসাইটি অৰ্গানাইজেশ্যন বা আমাৰ অভিভাৱক বা তেওঁ এই ধৰণৰ যিসকল বাহিৰত যিসকল লোক থাকে তেখেতসকলে ডাঙৰ সকলে অগ্ৰজ সকলে তেওঁলোকৰ নিজৰ অধিকাৰৰ কথা আমি অৱগত কৰাও তেওঁলোকৰ কি লাগে নিডছ কেনেকুৱা ধৰণৰ হ'ব পাৰে চাইল্ড এজনৰ কওকচোন এজন চাইল্ডৰ কি নিডছ থাকিব পাৰে এক্টিভ পাৰ্টিচিপেশ্যন দেই এডুকেশ্যন হয়নে এডুকেশ্যনৰ আগত সব আটাইতকৈ ইম্পৰ্টেণ্ট নিডটো কিটো হয় হেল্থ নিউট্ৰিশ্যন খাব পাব লাগিব তেখেতে হয়নে ক্লিন ৱাটাৰ পাব লাগিব তেখেতে ৰাইট এই দুটা পালেহে তেওঁ গুড হেল্থ পাব হয়নে আৰু হেল্থটো কেতিয়াবা বেয়া হলে তেওঁ উচিত সময়ত তেওঁক চিকিৎসা পাব লাগিব হয়নে হেল্থ কেয়াৰ পাব লাগিব ৰাইট আৰু ভাল হেল্থ থাকিলেহে তেওঁ প্ৰডাক্টিভলি এডুকেটেড হ'ব পাৰিব আৰু এটা সময়ত গৈ পেলাই তেওঁ এমপ্লয়মেণ্ট পাব কিন্তু শিশুসকলৰ ক্ষেত্ৰত আমি এমপ্লয়মেণ্টটো নিবিচাৰো কিয় নিবিচাৰো কাৰণ কি এইখিনি সময়ত তেওঁলোকে খেলা ধূলা কৰাৰ বয়স এইখিনি সময়ত তেওঁলোকে পঢ়াৰ বয়স যাতে তেওঁলোকে পঢ়ি শুনি সমাজখন বুজি পায় দেখি পায় বেলেগ বেলেগ ডাইমেনশ্যনছ বিলাক তেওঁলোকৰ খোল খায় ৰাইট সো আপোনালোকৰ কাম হ'ব যাতে এই প্ৰগ্ৰামছ বিলাক যিখিনি যিবোৰ প্ৰগ্ৰামছ আমাৰ চিলড্ৰেন শিশুসকলৰ উন্নতিৰ কাৰণে তেওঁলোকৰ ভালৰ কাৰণে কৰা হয় আৰু আপোনালোকে যাতে এই চিলড্ৰেনখিনি ষ্টুডেণ্টছখিনিয়ে কাউন্সেলিং পায় তেওঁলোকৰ ফেমিলিজ বিলাকে তেওঁলোকক আগুৱাই লৈ যোৱাৰ বাবে হয়নে কাৰণ কি আজিৰ শিশু গৈ পেলাই কাইলৈ তেওঁ সুঠাম নাগৰিক হৈ আমাৰ দেশখন আগুৱাই নিয়াত তেওঁ সহায় সহযোগিতা কৰিব ৰাইট সেইকাৰণে এজন শিশুৰ ওপৰত আমি যিমান ইনভেষ্টমেণ্ট কৰো তেওঁলোকৰ চাইল্ডহুডত সিমানেই আমাক ডিভিডেন্স দিব তেওঁলোকে পিছত গৈ যেতিয়া তেওঁলোকে এমপ্লয়ড হ'ব কেনেকে এইখিনি সময়ত আমি কি কৰিম তেওঁলোকক এডুকেশ্যন দিম তেওঁলোকক স্কিল ডেভেলপমেণ্ট কৰাম হয়নে যিমানেই বেছি এডুকেটেড হ'ব যিমানেই স্কিলড হ'ব তেওঁলোকে ৰেচনেলি কথা চিন্তা কৰিব পাৰিব হয়নে তেওঁলোকে ভালদৰে ডিচিশনছ ল'ব পাৰিব ৰাইট তেওঁলোকে প্ৰব্লেমছ বিলাক সলভ কৰিব পাৰিব ৰাইট তেওঁলোকে বহুত এনেকুৱা কাম কৰিব পাৰিব যাৰ দ্বাৰা তেওঁলোকে নিজৰ কাৰণেও বহুতখিনি কাম কৰি ল'ব পাৰিব তেওঁলোকে আৰ্ণ কৰিব পাৰিব তেওঁলোকে ভালকে আৰ্ণ কৰিলে পভাৰ্টিৰ পৰা ওলাই আহিব পাৰিব দৰিদ্ৰতাৰ পৰা ওলাই আহিব পাৰিব হয়নে আৰু তেওঁলোকে এই আৰ্নিংছৰ পৰা গভৰ্ণমেণ্টক টেক্সও নিদিব জানো যেতিয়া আমাৰ টেক্স কালেকশ্যন ভাল হ'ব ফাৰ্ডাৰ ডেভেলপমেণ্ট আমি কৰিব পাৰিম দেখিছেনে এইটো এটা ভাৰ্চুৱাছ চাৰ্কেল হয়নে ভাৰ্চুৱাছ চাইকেল হয়নে নহয় সেইকাৰণে যিমান পুলিটো যিমান সৰু হৈ থাকোতে আমি তাৰ প্ৰতি ধ্যান দিওঁ সিমানেই সি ডাঙৰ হলে গৈ পেলাই এজোপা ভাল গছ হৈ উঠি আহিব ৰাইট সেইকাৰণে আমি চিলড্ৰেনৰ ক্ষেত্ৰত এই যিখিনি তেওঁলোকৰ ৰিকুৱাৰমেণ্টছ আছে এই যিখিনি তেওঁলোকৰ নিডছ আছে তেওঁলোকৰ অধিকাৰ আছে সেইখিনি আমি তেওঁলোকক যুগুতাই দিব লাগিব আণ্ডাৰষ্টুড Yes, ma'am. এইখিনি লগে কাৰোবাৰ প্ৰব্লেম আছে কিবা ওকে সো আমাৰ কনষ্টিটিউশ্যনখনে হয় আটাইতকৈ ডাঙৰ কি হয় ৰুল বুক হয়নে আমি আগতে কথা পাতিছো ইয়াৰ বিষয়ে এই ৰুল বুকৰ পৰা কি ওলাই আহে লজ বিলাক ওলাই আহে লজৰ পৰা পলিচিজ ওলাই আহে হয়নে এই ৰুল বুকখনতে কিছুমান কিন্তু বিশেষ অধিকাৰ চিলড্ৰেন বিলাকক বা আমাৰ শিশুসকলক দিয়া হৈছে ঠিক আছে আৰু যেহেতু ইণ্ডিয়া সিগনেটাৰী হয় কিহৰ কনভেনশ্যন অন দ্য ৰাইটছ অফ দ্য চাইল্ড এইটো কিহৰ কনভেনশ্যন ইউনাইটেড নেশ্যনছ বুলি এটা বডি আছে যে সকলোৱে জানেনে Yes, ma'am.
এই ইউনাইটেড নেশ্যনছ বোলা বডিটো ইণ্টাৰনেশ্যনেল পলিটিকেল বডি হয় ই বিভিন্ন ধৰণৰ কাৰ্যসূচী লয় গোটেই দেশ আমাৰ গোটেই বিশ্বৰ যিমান দেশ আছে তেওঁলোকে একেলগে যাতে আমি উন্নতি কৰিব পাৰো হয়নে সো এই ইউনাইটেড নেশ্যনছৰ এটা কনভেনচন আছে অন দ্য ৰাইটছ অফ দ্য চাইল্ড আৰু ৰাইটছ অফ দ্য চাইল্ড মানে চিলড্ৰেন সকলৰ শিশুসকলৰ কেনেকুৱা ধৰণৰ অধিকাৰ থাকিব লাগে তেনেকুৱা এটা কনভেনচন আছে য'ত ইণ্ডিয়াই সাইন কৰিছে তাৰমানে ইণ্ডিয়া এগ্ৰি কৰিছে যে এই ধৰণৰ চিলড্ৰেনৰ যিসমূহ অধিকাৰ আছে আমি দিব লাগে বুলি ঠিক আছে সো ইয়াত কি কোৱা হৈছে এই কনভেনচনত কি কোৱা হৈছে স্পেশাল ৰাইটস কি আছে আৰু কিহৰ পৰা আমাৰ শিশুসকলক বচাব লাগিব প্ৰটেক্ট কৰিব লাগিব এইখিনি কথা ইয়াত উল্লেখ কৰা হৈছে ইয়াত এডিশনাল দুটা প্ৰটোকলো আছে যেনেকে সেল অফ দ্য চিলড্ৰেন আমি ৰখাব লাগিব মানে সৰু ল'ৰা-ছোৱালী কিনা বেচা যিটো মানে বেপাৰ চলে চাইল্ড প্ৰস্টিটিউশন এণ্ড চাইল্ড পৰ্নোগ্ৰাফি and on children involved in armed conflict এটা armed conflict বৰ্তমান armed conflict আমি বিশ্বত ক'ত দেখিবলৈ পাইছো ইজৰাইল আৰু প্যালেষ্টাইন yes so ইয়াত আপোনালোকে যদি মন কৰে আপোনালোকে দেখিব যে প্যালেষ্টাইনিয়ান বহুত সৰু সৰু শিশু কেনেদৰে একদম ৰাবলৰ পৰা উঠাই আনিছে তেওঁলোকে উচিত মানে সঠিক সময়ত তেওঁলোকে স্বাস্থ্য সেৱা তেওঁলোকে পোৱা নাই সেই ক্ষেত্ৰত তেওঁলোকক আমি তেওঁলোকৰ বহুতে প্ৰাণ হেৰুৱাব লগা হৈছে হয়নে সো এনেকুৱা ধৰণৰ আৰ্মড কনফ্লিক্ট এটাত আটাইতকৈ বেছি কোনে বেছি ভুক্তভোগী হয় জানেনে চিলড্ৰেন and women these are vulnerable communities আমি যেতিয়া আৰ্মড কনফ্লিক্ট এটা দেখো যেতিয়া অপজিশনে সদায় ভাবে যে চিলড্ৰেন আৰু উইমেনৰ ওপৰত যদি তেওঁলোকে এটেক কৰিব পাৰে তেওঁলোকৰ পাৱাৰটো বেছি তেওঁলোকে দেখাব পাৰিব এগেইনষ্ট देयर এনিমিজ মানে সেইকাৰণে চিলড্ৰেনক মাৰা আমি দেখিবলৈ পাওঁ উইমেনক ৰেপ কৰা আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ ক্ৰাইম এগেইনষ্ট উইমেন এণ্ড চিলড্ৰেন আমি এনেকুৱা অৱস্থাত দেখিবলৈ পাওঁ সো এইখিনি অৱস্থাৰ পৰা চিলড্ৰেনক কেনেকৈ বচাব পাৰি চিলড্ৰেনৰ কিনা বেচা তেওঁলোকৰ prostitution pornography আদিৰ পৰা কেনেদৰে আমি শিশুসকলক বচাব পাৰো তাৰ কাৰণেও প্ৰচেষ্টা ইন্টাৰনেশ্যনেল কমিউনিটিটোৱে লৈছে ইউএনএ লৈছে আৰু ইণ্ডিয়াও তাত সমৰ্থক হিচাপে ৰৈছে ৰাইট সো ই কি কৰে টু প্ৰটেক্ট চিলড্ৰেন ফ্ৰম দ্য ভেগাৰিজ অফ পভাৰ্টি এজন যদি শিশু পোৰ কণ্ডিশ্যনত জন্ম গ্ৰহণ কৰে তেওঁ ভালদৰে নিউট্ৰিশ্যন নাপাব হয়নে তেওঁ ভালদৰে এডুকেশ্যন নাপাব ফলত কি হ'ব তেওঁ ভালদৰে এটা কাম কৰিব নোৱাৰিব যেতিয়া তেওঁ এজন এডাল্ট হ'ব হয়নে তেওঁ এটা বাৰ্ডেন হিচাপে ৰৈ যাব এই বাৰ্ডেন মানে কি বেনিফিচিয়াৰী হয়নে তেওঁৰ চৰকাৰে তেওঁক বেনিফিচিয়াৰী চৰকাৰে তেওঁক ভৰণ পোষণ কৰি থাকিব লগা হৈছে হয়নে government is spending on such a person who is a burden if you are a productive member then you will give money to the government as taxes then you are not a burden হয়নে বুজি পাইছে এইটো বস্তু কনসেপ্ট yes ma'am yes so যেতিয়া আমি সকলোৱে চেষ্টা কৰিব লাগে যাতে আমি বাৰ্ডেন হৈ নৰওঁ ষ্টেটৰ বা কাৰোৰে আমি স্বাৱলম্বী হ'ব লাগিব আমি স্বাৱলম্বী তেতিয়াহে হ'ব পাৰিম যেতিয়া আমি সঠিক নিউট্ৰিশ্যন পাম মানে সময়মতে খাবলৈ পাম শেল্টাৰ পাম আমি যদি এই বেসিক নিডস কিটাৰ কাৰণে মানে ভুগি থাকিব বেসিক নিডস কিটা আমি যদি নেপাওঁ ইয়াৰ কাৰণে যদি আমি হাহাকাৰ কৰিব লগা হয় মানে তেতিয়া আমাৰ দেশ কেতিয়াও উন্নতি কৰিব নোৱাৰে পাৰিব জানো এই বেসিক নিড আমি সদায় চাব লাগিব যে আমি আমাৰ যাতে কোনো ভুখৰ কাৰণে পভাৰ্টি পৰাই হাংগাৰ আহে আপোনালোকে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ শুনিছেনে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ SDGs বুলি কয় আপোনালোকে চাব তাত লিখা আছে প্ৰথম গোল আমি 2030 লকে আমি ওয়াৰ্ল্ড কমিউনিটিটোৱে যিখিনি অচিভ কৰিবলৈ ট্ৰাই কৰিব লাগে প্ৰথম গোলটো হৈছে যে আমি পভাৰ্টি ৰুট কৰিবলৈ বা দৰিদ্ৰতা ৰুট কৰিবলৈ আমি চেষ্টা কৰিব লাগে দ্বিতীয়টো হৈছে হাংগাৰ ঠিক আছে আমি মানুহৰ ভুখৰ কাৰণে যাতে মানুহে হাহাকাৰ কৰিব লগা নহয়
ৰাইট সেই ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টেও বহুত কিছুমান পদক্ষেপ লৈছে সেইখিনি বিষয়ে আমি বহুত বহলভাৱে আলোচনা কৰিম ঠিক আছে সো যাতে আমাৰ শিশুসকলে পভাৰ্টি ডেষ্টিটিউশ্যন এক্সপ্লইটেশ্যন যদি কোনোবাই চিলড্ৰেনক বেচা কিনা কৰি আছে আমাৰ যদি শিশুসকলৰ লগত বেপাৰ চলি আছে চাইল্ড প্ৰষ্টিটিউশ্যন হয়নে তেওঁলোকক যদি এক্সপ্লইট কৰা হৈছে তেওঁলোকক যদি শোষণ কৰা হৈছে তেওঁলোকৰ যিটো নিডছ হয় তেওঁলোকৰ যিটো সময়ত তেওঁলোকে পঢ়িব লাগে তেওঁলোকে স্কিলছ বিলাক ডেভেলপ কৰিব লাগে সেইখিনি সময়ত যদি তেওঁলোকে কাৰোবাৰ কামনাৰ বলি হ'বলগীয়া হৈছে তেতিয়া তেওঁলোকৰ ভৱিষ্যতটো বহুত অন্ধকাৰ হয়নে সো আমি একেলগে গোটেই বিশ্বই একেলগে আমি এই সমূহ যাতে আমাৰ শিশুসকলে ভুগিবলগীয়া নহয় তাৰ কাৰণে একেলগে প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ মানে কি এনেকুৱা কিছুমান অধিকাৰ যিসমূহ অধিকাৰ আমাৰ গভৰ্ণমেণ্টেও বা ষ্টেটেও কেতিয়াও কাঢ়ি ল'ব নোৱাৰে এনেকুৱা কিছুমান অধিকাৰৰ কথা উল্লেখ আছে আমাৰ কনষ্টিটিউশ্যনত তাৰ এই ফাণ্ডামেণ্টেল ৰাইটছ সকলোৰে কাৰণে আছে হয়নে যি আমাৰ দেশত বাস কৰি আছে কিন্তু কিছুমান স্পেচিয়েল ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ শিশুসকলৰ কাৰণে আছে যেনেকে আৰ্টিকল 14 ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ পলিটিৰ নেক্সট ক্লাছটোত আমি ডিছকাছ কৰিম আৰ্টিকল 12ৰ পৰা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ষ্টাৰ্ট হয় ঠিক আছে তাৰে আৰ্টিকল 14ত কি কোৱা হৈছে ৰাইট টু ইকুৱেলিটি এই ৰাইট টু ইকুৱেলিটিত কি কথা কোৱা হৈছে প্ৰিএম্বলত ৰাইট টু ইকুৱেলিটিৰ কথা কৈছেনে ইকুৱেলিটি বিফৰ ইকুৱেলিটি অফ অপৰচুনিটি এণ্ড অফ কি কোনোবাই ক'ব পাৰিবনে অৰুণৱ লক্ষ্য Am I audible to everyone? Yes, ma'am. Okay, তেনেহলে উত্তৰ দিয়া নাই যে আপোনালোকে প্ৰিএম্বলত কি কৈছে ইকুৱেলিটিৰ কথা কৈছে নে নাই মেম মানে মই গাড়ীত আছিলো সেইকাৰণে মই এনসাৰ দিব পৰা নাই ভালকৈ ওকে ইকুৱেলিটিৰ কথা কোনে ক'ব প্ৰিএম্বলত কি বুলি কৈছে প্ৰিএম্বলখন মুখস্থ কৰিব দেই প্ৰিএম্বলখন মুখস্থ Status and opportunity কথা কৈছে ma'am. Yes, equality of status and of opportunity. Right? So, এই আৰ্টিকল 14ত সেই ইকুৱেলিটিৰ কথা মেনশ্যন কৰা হৈছে ইয়াত কৈছে ইকুৱেলিটি বিফৰ ল মানে লৰ আগত কোনো ডিসক্ৰিমিনেশ্যন নহয় কোনো ধৰণৰ উচ নিচ বিচাৰ কৰা নহয় ৰিচ পুৰ ডিসাইড কৰা নহয় আপুনি গভৰ্ণমেণ্ট অফিচিয়েল হয় নহয় ডিসাইড কৰা নহয় অৰ্ডিনাৰী সিটিজেন স্পেশাল প্ৰভিশনছ কাৰোবাক দিয়া নহয় ঠিক আছে সকলোৱে আইনৰ আগত সমান এই যে ব্লাইণ্ড ফল্ডেড লেডি এগৰাকীয়ে বেলেন্স এখন লৈ থিয় হৈ থাকে সেইটোৱে এই কথাটো বুজায় যে আইনৰ আগত সকলো সমান আৰু ইকুৱেল প্ৰটেকশ্যন অফ লজ তাৰমানে এনেকুৱা লজহে আমি বনাম যিসমূহ লজে ইকুৱেলিটিক ছাপৰ্ট কৰে তাৰমানে কাৰো প্ৰতি ডিছক্ৰিমিনেটিভ লজ আমি নবনাও ঠিক আছে এইটো হৈছে আৰ্টিকল 14 তাৰ মানে এইটো ইয়াৰ পৰা আমি চাইল্ডৰ কথা কি বুলি ডিছকাছ কৰিম চাইল্ড কেনেকে ইয়াত সাঙুৰ খাই যায় যে আমি কোনোবা এডাল্ট কোনোবা চাইল্ড বুলি আমি ডিছক্ৰিমিনেট নকৰো যদিও কিছুমান স্পেশাল প্ৰভিশনছ আমি চিলড্ৰেনৰ কাৰণে ৰাখিব পাৰো যাতে তেওঁলোকে যিহেতু তেওঁলোকৰ ৰাইটছ তেওঁলোকৰ অধিকাৰৰ প্ৰতি তেওঁলোকে ইমান অৱগত নহয় তেওঁলোকে যিহেতু ফিজিক্যালি ইমান ষ্ট্ৰং নহয় তেওঁলোকে বহুত ভালনাৰেবল এজন শক্তিশালী লোকে তেওঁলোকক সহজে ইনফ্লুৱেঞ্চ কৰিব পাৰে পাৱাৰ খটাব পাৰে সেই ক্ষেত্ৰত ষ্টেটে কেতিয়াবা কিন্তু তেওঁলোকৰ কাৰণে স্পেশাল লজ বনাব পাৰে তাত কোনো ডিসক্ৰিমিনেটিভ বুলি আমি নকওঁ সেই কথাষাৰ কোনটো আৰ্টিকলৰ অনুসৰি প্ৰযোজ্য হয় আৰ্টিকল 15 আৰ্টিকল 15ত এইটো কথা কোৱা হৈছে যে এনেকুৱা ধৰণৰ কোনো লজ বনাব নোৱাৰে ভাৰতবৰ্ষত কোনো পলিচিছ বনাব নোৱাৰে যিটো ডিসক্ৰিমিনেশ্যন কৰা হয় অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন আপুনি কোনোবা এজন মুছলিম কোনোবা এজন খ্ৰীষ্টিয়ান কোনোবা এজন শিখ
সম্প্ৰদায়ৰ কাৰণে আপোনাৰ কাৰণে আপোনাক এই সম্প্ৰদায়ৰ হোৱাৰ কাৰণে আমি আপোনাক গভৰ্ণমেণ্টৰ কোনোবা এটা বেনিফিট নিদিও বুলি কেতিয়াও ক'ব নোৱাৰে ৰাইট কিয় কাৰণ কি আমাৰ আৰ্টিকল 15ত সেই কথা উল্লেখ কৰা হৈছে ৰিলিজিয়ন আমি যিহেতু আমাৰ ষ্টেটৰ ৰিলিজিয়ন নাই আমাৰ ভাৰতবৰ্ষৰ ষ্টেট ৰিলিজিয়ন কিবা আছে নেকি আমাৰ ষ্টেট ৰিলিজিয়ন হিন্দু বুলি কৈছো নেকি আমি কেতিয়াবা বুদ্ধিজম বুলি কৈছো নেকি কেতিয়াবা নাই কোৱা আৰু যদি কলোহেঁতেন তেতিয়া আমাৰ ষ্টেটে এওঁলোকৰ কাৰণে স্পেচিয়েল কিছুমান প্ৰভিজন স্পেচিয়েল কিছুমান লজ বনাব পাৰিলেওহেঁতেন কিন্তু আমাৰ আৰ্টিকল 15ত বহুত ধুনীয়াকৈ মেনশ্যন কৰিছে যে কোনো কাৰণত অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজিয়ন ৰেচ কাষ্ট sex place of birth যে আপুনি বোলে উত্তৰ প্ৰদেশৰ কাৰণে আপোনাক এই পাৰ্টিকুলাৰ স্কিমটো দিয়া নহব বা এই পলিচিটো আন্ডাৰত আপোনালোকে এই ইউপিৰ চিলড্ৰেন হয় কাৰণে আপোনালোকক আমি প্ৰটেক্ট কৰিব নোৱাৰিম বুলি কেতিয়াও ক'ব নোৱাৰে ৰাইট ষ্টেটে তেনেকুৱা ধৰণৰ কোনো পলিচিছ বনাব নোৱাৰে আৰু যদি বনায় সেইটো আল্ট্ৰা ভাইৰাছ হৈ যাব আৰু আমাৰ এক্সিকিউটিভ বা আমাৰ পাৰ্লিয়ামেণ্টৰ তেনেকুৱা ৰুলিঙৰ ওপৰত কোনে মাত দিব সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে মাত দিব তেনেকুৱা ধৰণৰ পলিচিজ ডিছক্ৰিমিনেটৰী পলিচিজ আপোনালোকে বনাব নোৱাৰে বুলি ক'ব ৰাইট চ' আৰ্টিকল 15ত কোৱা হৈছে যে যিকোনো কথাত যিকোনো লজ পলিচিজ বনাওঁতে আমি কেতিয়াও ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিম অন দ্য বেচিছ অফ কিহৰ ৰিলিজিয়ন হিন্দু মুছলিম শিখ ইছাই বুলি আমি ৰিলিজিয়ন অনুসৰি আমি ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিম ৰেচ আপুনি মংগলয়ড আপুনি এৰিয়ান আপুনি দ্ৰাভিডিয়ান এনেকুৱা কৈ পেলাই আমি আকৌ ডিছক্ৰিমিনেশ্যন কৰিব কেতিয়াও নোৱাৰিম কাষ্ট যেনেকৈ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আপুনি এই কাষ্টৰ হোৱাৰ কাৰণে আপুনি এই পাৰ্টিকুলাৰ পলিচিটো যেনেকৈ পলিচিটো প্ৰটেক্ট দ্য চিলড্ৰেন আমি শূদ্ৰৰ চিলড্ৰেন সকলক প্ৰটেক্ট নকৰিম বুলি আমি কেতিয়াও ক'ব নোৱাৰো ৰাইট কিন্তু এই আৰ্টিকেলটোতে কোৱা হৈছে যে আমি যদিও ডিছক্ৰিমিনেট কৰিব নোৱাৰো কিন্তু আমি কিছুমান এফাৰ্মেটিভ একশ্যন ল'ব পাৰো এফাৰ্মেটিভ একশ্যন মানে কোনো এটা সেকশনৰ আপলিফমেন্টৰ কাৰণে স্পেশাল যদি কিবা কাম ষ্টেটে কৰিবলগীয়া হয় স্পেশালি ফৰ উইমেন এণ্ড চিলড্ৰেন তেনেহলে উইমেনৰ কাৰণে যেনেকে এতিয়া উইমেন ৰিজাৰ্ভেশ্যন বিল আহিছে সকলোৱে জানেনে বা আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছ বিলাকত 33% ৰিজাৰ্ভেশ্যন থাকিব ফৰ উইমেন এইটো দেখোন ডিছক্ৰিমিনেটৰী হয় মেনৰ ক্ষেত্ৰত এইটো আল্ট্ৰা ভাইৰাছ বুলি ক'ব নেকি সুপ্ৰিম কোৰ্টে yes or no নকয় মেম কিয় নকব সেইটো আপলিফমেন্টৰ কাৰণে কৰিছে ৰাইট কাৰণ কি সমাজত এইটো ধৰি লোৱা হৈছে যে উইমেন আৰু চিলড্ৰেন ভালনাৰেবল হয় ভালনাৰেবল মানে এওঁলোকৰ ওপৰত সহজে অত্যাচাৰ চলিব পাৰে কাৰ পৰা মোৰ পাৱাৰফুল মেনৰ পৰা মেন যিহেতু মোৰ ষ্ট্ৰংগাৰ ফিজিকেলি হয়নে এই মেনৰ এটা ষ্টেটাছো আছে সোশ্যালি ৰাইট আজিৰ দিনতো বহুত গাঁৱত আপোনালোকে গলে দেখিবলৈ পাব উইমেনক এটা ডিছক্ৰিমিনেটৰী পজিশ্যনত ৰাখা হয় ৰাইট কিছুমান আৰবান এৰিয়াজতো আমি তেনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন দেখিবলৈ পাওঁ চ' সেই ক্ষেত্ৰত কিছুমান স্পেচিয়েল প্ৰভিজনছ ষ্টেটে ল'ব পাৰে যাতে এই উইমেন সকল বা চিলড্ৰেন সকল যিসকল ভালনাৰেবল হয় ছ'চাইটিত তেওঁলোকৰ পজিশ্যনটো ল' হয় হয়নে আমাৰ ছ'চাইটিত সৰু বাচ্চা এটা কথা ক'লে সিমান গুৰুত্ব সহকাৰে লোৱা হয় জানো লোৱা নহয় ৰাইট চ' আমাৰ ছ'চাইটিত উইমেন আৰু চিলড্ৰেনৰ পজিশ্যনটো কি হয় কম্পেৰেটিভলি লোৱাৰ হয় সেই ক্ষেত্ৰত ষ্টেটে কিছুমান এফাৰ্মেটিভ একশ্যনছ পজিটিভ একশ্যনছ ল'ব পাৰে right for the upliftment of women and children ঠিক আছে abolition of untouchability এই untouchability মানে কি হয় আগৰ সময়ত যেটো আমাৰ সোসাইটি আছিলে আজিৰ দিনতো কেতিয়াবা কিছু সংখ্যক এৰিয়াত আমি এতিয়াও
যদিও আনকনষ্টিটিউচন হয় কিছুমান ইয়াৰ ফেসেটস এসপেক্টস দেখিবলৈ পাওঁ এলিমেন্টস দেখিবলৈ পাওঁ যে এটা পাৰ্টিকুলাৰ কাষ্টৰ কাৰণে এটা কাষ্টত জন্ম লোৱাৰ কাৰণে এই মানুহজন চুব নেপায় চুলে পাপ হ'ব সেই মানুহজনক চুলে তেওঁৰ সাহটো গছকিব নেপায় তেওঁৰ যদি আপোনাৰ খোৱা যদি মানে নাদৰ পানী একে নাদৰ পানী যদি আপোনালোকে সেৱন কৰে গ্ৰহণ কৰে তেনেহলে আপোনাৰ পাপে চুব এনেকুৱা ধৰণৰ কিছুমান বেয়া মানে সোসাইটেল নর্মস আগতে আমি দেখিবলৈ পাইছিলো এই সোসাইটেল নর্মসৰ এগেইনষ্টত আৰ্টিকল 17 টো আমাৰ ইনক্লুড কৰা হৈছিলে আমাৰ কনস্টিটিউশনত য'ত এটো ধুনিয়াকৈ কোৱা হৈছে যে আমি কোনো ধৰণৰ আনটাচেবিলিটি আমাৰ মডাৰ্ন ইন্ডিপেন্ডেন্ট ইণ্ডিয়াত আমি প্ৰ্যাকটিস হ'বলৈ দিব নোৱাৰো আৰু যদি আনটাচেবিলিটি প্ৰ্যাকটিস হোৱা আমি দেখিবলৈ পাওঁ তাৰ কাৰণে আমাৰ সিভিল ৰাইটস বুলি এক্ট এখন ওলাইছিলে 1955 হয়নে আমি কৈছোৱে প্ৰথমতে কনস্টিটিউশনত এই আৰ্টিকল থাকে এই আৰ্টিকলৰ পৰা কি হয় লজ বিলাক বনি ওলাই ৰাইট সো কোনো ধৰণৰ শিশুসকলৰ লগতো আমি যাতে এই আনটাচেবিলিটি প্ৰ্যাকটিস নকৰো তাৰ বিশেষ ধ্যান দিয়া হৈছে ইন আৱাৰ কনস্টিটিউশন ইটসেলফ ঠিক আছে Article 19 কোৱা হৈছে right to freedom যে right to freedom of speech আৰু expression এইটো applicable for children also তেওঁলোকৰো এই অধিকাৰটো আছে যে তেওঁলোকে নিজৰ মনৰ কথা ব্যক্ত কৰিব পাৰে through their speech and through their expression Article 21 কিহৰ কথা কোৱা হৈছে right to life-ৰ কথা কোৱা হৈছে and personal liberty right to life মানে কি যে আমি নিজৰ জীৱনটো ডিগনিটি আমি ডিগনিফাইড লাইফ এটা যাতে জীয়াব পাৰো আৰু পাৰ্সোনাল লিবাৰ্টি আজি আমাৰ মন গৈছে আমি কাৰোবাৰ প্ৰেমত পৰিছো আমি কাৰোবাৰ বিয়া পাতিব খুজিছো আমি সেই মানুহজনৰ লগত ফ্যামিলি এটা বনাব খুজিছো তেওঁৰ লগত ফুৰিব খুজিছো right হেতু বা আমি কাৰো লগত একো ধৰণৰ বিয়া পাতিব খোজা নাই that also comes under your liberty to choose liberty যাতে আপুনি নিজৰ লাইফৰ নিয়ন্ত্ৰণ নিজে ৰাখে ঠিক আছে সেই লিবাৰ্টিটো আপোনাৰ আছে on the basis of what on the basis of article 21 যেটো আমাৰ কনস্টিটিউশনতে আমাক মেনশন কৰা হৈছে ঠিক আছে যে আপুনি নিজৰ এই ডিগনিফাইড লাইফটোৰ কাৰণে আপুনি এটা সুস্থ এনভায়ৰনমেন্টত থাকিব লাগিব এনেকুৱা এটা এনভায়ৰনমেন্টত থাকিব পাব লাগিব য'ত ডিসক্ৰিমিনেশন নহয় right that is your right to life ঠিক আছে দেন আহিলে আৰ্টিকল 23 আৰু আৰ্টিকল 24 একেলগে ইয়াক ৰাইট এগেইনষ্ট এক্সপ্লয়টেশন বুলি কয় ইয়াত আমাক কি কথা ৰুট কৰিছে যে ফোৰ্স লেবাৰ বা বন্ডেড লেবাৰ আপুনি কাৰোবাৰ ধাৰ ললে আপুনি যদি কাৰোবাৰ পৰা ধাৰ ললে বা আপুনি লোন ললে সেই লোনটো যদি খুধাব নোৱাৰে আগৰ দিনত কি হৈছিলে সেই তেওঁৰ মাটিবাৰীত আপুনি কাম কৰিব লগা হৈছিলে without any payment without any wages এই ধৰণৰ কথাবিলাক আমাৰ আৰ্টিকল 23 এ নাকচ কৰে এনে ধৰণৰ কাৰ্য আপুনি কৰিব নোৱাৰে যদি আপুনি কৰে আপোনাৰ এগেইনষ্টত কেছ চলিব পাৰে আৰু ফান্ডামেন্টাল ৰাইটস আমাৰ ষ্টেটে আপোনাৰ গভৰ্ণমেন্টেও এনেকুৱা ধৰণৰ কোনো ধৰণৰ এক্সপ্লয়টেশন কৰিব নোৱাৰিব আৰু বেলেগেও আপোনাৰ ওপৰত কৰিব নোৱাৰিব তাৰ কাৰণে আমাৰ আৰ্টিকল 23 আৰু 24 আমাৰ কাৰণে আছে ঠিক আছে আৰু ইয়াত উল্লেখ কৰা হৈছে যে আমি ফোৰ্স লেবাৰ চাইল্ড লেবাৰ ট্ৰাফিকিং মানে কি ট্ৰাফিকিং মানে এই আমাৰ মানুহক যে কিনা বেচা হয় মানুহক যে এটা জায়গাৰ পৰা অন্য এটা জায়গালৈ লৈ গৈ কিনা বেচা কৰে এই ট্ৰাফিকিংটো যাতে আমি ৰুট কৰিব পাৰো ঠিক আছে দেন আহিলে আৰ্টিকল 25 ৰ পৰা 28 freedom of conscience freedom of profession to practice propagate religion freedom of religion বুলি একেলগে কোৱা হয় আৰ্টিকল 25 to 28 যে আমাৰ যি কোনো ৰিলিজিয়ন যেটো আমাৰ মনে খাইছে তেনেকুৱা এটা ৰিলিজিয়ন আমি একচেপ্ট কৰিব পাৰো তাত আমাৰ ষ্টেটে বাধা দিব নোৱাৰিব ষ্টেটে তেনেকুৱা কোনো ধৰণৰ আমাৰ বাধা আমাৰ সন্মুখত সৃষ্টি নকৰে ঠিক আছে আৰ্টিকল 29 and 30
rights of minorities to conserve the culture, language, script, and to establish, administer education institutions of their choice. এনেকুৱা ধৰণৰ কিছুমান সংখ্যালঘু কিছুমান কমিউনিটিজ আছে মানে এনেকুৱা ধৰণৰ খুব কম সংখ্যক থকা কিছুমান কমিউনিটিজ নিজৰ কালচাৰটো ফৰ এক্সাম্পল বহুত সৰু এটা ট্ৰাইব আছে কমিউনিটি আছে বা ৰিলিজিয়াছ এটা গ্ৰুপ আছে যি নিজৰ কালচাৰটো protect কৰিব লগা হয় কিয় লগা হয় কালচাৰটো কিয় protect কৰিব লগা হয় কাৰণ কি মেজৰিটি কি থাকে মেজৰিটি মানে কি numbers বেছি হয়নে নহয় numbers majority বেছি এই বেছি থকা numbers কেতিয়াবা কি হয় যদি ধৰি লওক আজি আমাৰ বাংলাদেশৰ যেটো ইস্যু হয় বাংলাদেশৰ ইমিগ্ৰেন্টছৰ ইস্যু যেটো হয় যদি তেওঁলোকৰ numbers তো বাঢ়ি বাঢ়ি গৈ থাকে আমাৰ কালচাৰ তো থ্ৰেটেন হৈ গৈছে বুলি এটা সামে ভাবে তেনেদৰে ঠিক আছে সো ঠিক তেনেদৰে যেটা মেজৰিটিৰ নাম্বাৰ বেছি থাকিব তেওঁলোকৰ কালচাৰটোৱে কেতিয়াবা ওভাৰপাৱাৰ কৰি এই মাইনৰিটিৰ কালচাৰটো গ্ৰাস কৰি পেলাব পাৰে সেই ক্ষেত্ৰত মাইনৰিটিজক স্পেশাল কিছুমান ৰাইটস দিছে যাতে তেওঁলোকৰ নিজৰ কালচাৰ নিজৰ ল্যাঙ্গুৱেজ নিজৰ স্ক্ৰিপ্ট আৰু নিজৰ কথাবিলাক সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকে এডুকেশ্যন ইনষ্টিটিউচনছ যাতে গঢ় দিব পাৰে ঠিক আছে আৰু এই যিমান বিলাক ফান্ডামেন্টাল ৰাইটস আছে যাতে এই ফান্ডামেন্টাল ৰাইটস বিলাক যদি কেতিয়াবা ইনফ্ৰিঞ্জ হৈ যায় মানে ষ্টেটে আপোনাৰ পৰা এই অধিকাৰসমূহ লৈ লয় বা আপোনাক ফ্ৰীলি এক্সপ্ৰেছ কৰিব নিদিয়ে তেতিয়া হলে আপুনি কি কৰিব পাৰিব আৰ্টিকল 32 ৰ আধাৰত আপুনি ক'ত যাব পাৰিব জুডিশিয়াৰী ওচৰত যাব পাৰিব যে ষ্টেটে এনেকুৱা ধৰণৰ কাম কৰিছে মোক বচাওক আৰু ষ্টেটক উচিত তেওঁৰ যিটো মানে তেওঁ যিটো স্থানত তেওঁ থাকিব লাগে গভৰ্ণমেন্ট যিটো স্থানত থাকিব লাগে তেওঁলোকে যে এই মোৰ অধিকাৰসমূহ গভৰ্ণমেন্টে যে ৰেসপেক্ট কৰিব লাগে সেই কথাটো আমাক জুডিশিয়াৰীয়ে আমাৰ এই ৰাইটস বিলাক এনজয় কৰাত আমাক হেল্প কৰে ফান্ডামেন্টাল ৰাইটছত কাৰোবাৰ কিবা যদি ডাউট আছে আপোনালোকে ৰেজ কৰিব পাৰে সকলোৱে বুজি পাইছে কিবা নুবুজা কথা কিবা আছে নেকি কোনোবা এটা সেকশনত যদি কিবা থাকি গৈছে Ma'am, মোৰ এটা ডাউট আছিলে yes Ma'am, fundamental rights to যদি এজন ইন্ডিভিজুৱেলৰ ভায়োলেট হয় Ma'am, তাৰপিছত আমি writs pronounce writs হয় Ma'am, writs দি আমি কোৰ্টত এপ্লাই কৰিব পাৰো Ma'am, হেতু তাৰে পাঁচটা আছে ন Ma'am, কিন্তু হেতু পঢ়িলে Ma'am বহুত দীঘলকে আহিছে তে মানে I'm not sure কি গুটেটো মানে পঢ়াটো ইম্পৰ্টেন্ট হবনে নাই from মানে UPSC perspective হেতু জানিব খুজিছিলো ফান্ডামেন্টাল ৰাইটস আমি স্টাৰ্টে কৰা নাই আপুনি আগবাঢ়ি পেলে পঢ়িছে অলপ good that you have taken the initiative আমি ফান্ডামেন্টাল ৰাইটস কভাৰ কৰোতে এই ৰিটস সমূহ বহুত ধুনিয়াকৈ কভাৰ কৰিম ঠিক আছে এন্ড এখিনি গুটেই কেটা ৰিটস ইম্পৰ্টেন্ট হয় সাৰ্টিয়াৰি আছে ম্যান্ডামাছ আছে প্ৰহিবিশন আছে ঠিক আছে হেবিয়াস কৰ্পাছ আছে এনেকুৱা ধৰণৰ ৰিটছৰ সহায় লৈ পেলাই আমি নিজৰ ফান্ডামেন্টাল ৰাইটস যেতে ব্ৰিজ কৰে ষ্টেটে যদি ব্ৰিজ কৰে বা মানে আমাৰ ফেলো হিউম্যান বিংস বা সিটিজেনস বা বেলেগ অৰ্গানাইজেশনেও যদি ব্ৰিজ কৰে সেইসমূহ ফান্ডামেন্টাল ৰাইটস প্ৰটেকচনৰ খাতিৰত আমি কোৰ্টৰ দৰজা খটখটাব পাৰো ঠিক আছে Yes, ma'am. Any other question? সকলোৱে বুজি পাইছে মই ইয়াৰ পিছত কিন্তু টেস্ট লম যদি তেতিয়া বুজি নাপাও Ma'am, হ'ব more a question asile. Yes. The areas that come under AFSPA, Armed Forces Special Protection Act, Yeah. hebur area apnar fundamental rights for implement hobo na nai? To a great extent কিছুমান ক্ষেত্ৰত নহব পাৰে ঠিক আছে then you cannot move to the court কিছুমান বস্তু থাকিব তথাপিও right to equality তেতিয়াও থাকিব যে লৰ সন্মুখত আপোনালোক সকলোৱে সমান আমি সকলোৱে সমান আফস্পা লাগি থাকিলে হ'ব পাৰে কিন্তু right to freedom যে আপুনি যতে ইচ্ছা তাতে যাব পাৰে হেতু কিবা ক্ষেত্ৰত আপোনাৰ ৰুধু কৰিব পাৰে ঠিক আছে Sure, ma'am. Thank you. So can we move to the next part? Yes, ma'am.
Okay. So, ami fundamental rights okoman agote salu. Fundamental rights are for the citizens or the people who are residing in the territory. For the people, hoine? Jate eonlokor e manukhini odhikar, teonlokor rights bilak ami dibo paro. Etia yar pisote fundamental rights or next part 2, part 4 ot ki ase DPSP, Directive Principles of State Policy. It a directive principles kini directive hoy, mane direct kore kak state of fundamental rights or khetrot state of mostly prohibit kore je state is a powerful organ. State is that a fundamental rights of citizens loi noloy. Jate state e hodai citizens of fundamental rights kini respect kore. কিন্তু directive principles of state policy কি হয় ই ডাইৰেক্ট কৰে ষ্টেটে কি কৰিব লাগিব পজিটিভলি ঠিক আছে এফআইআৰ ৰ ক্ষেত্ৰত মোস্টলি নেগেটিভ হয় ষ্টেটটো পজিটিভ নেগেটিভ মানে বুজাই দিও মই আপোনালোকক পজিটিভ মানে কোৱা হৈছে যি আপুনি কৰিব পাৰে আৰু নেগেটিভ মানে কোৱা হয় যেটো আপুনি কৰিব নোৱাৰে আপুনি ফান্ডামেন্টাল ৰাইট নেগেটিভ বুলি কিয় কোৱা হৈছে ষ্টেটে ফান্ডামেন্টাল ৰাইটস লৈ লব নোৱাৰে ৰাইট ডিপিএসপি ক্ষেত্ৰত ষ্টেটেস কাম কৰিব লাগিব হেকাৰণে এটো হৈছে পজিটিভ ঠিক আছে এতিয়া ডাইৰেক্টিভ প্ৰিন্সিপলছৰ ক্ষেত্ৰটো আমি কিছুমান স্পেশাল কেস ফৰ চিলড্ৰেন আমি দেখিবলৈ পাইছো যত ডাইৰেক্টিভ প্ৰিন্সিপলছ বিলাক আমাৰ ষ্টেটক ডাইৰেক্ট কৰা হৈছে এনেকুৱা ধৰণে কাম কৰিবলৈ আৰ্টিকল 39 ক্লজ 8 লিখা হৈছে that the health and strength of workers men women and the tender age of children দেখিছানে চিলড্ৰেনৰ কথা মেনশন কৰা হৈছে 39 কিহত মেনশন কৰা হৈছে ই ঠিক আছে are not abused and that citizens are not forced by economic necessity to enter into vocations unsuited to their age or strength. Eto dekhise ne apuni specially children or karone bonua eta directive principle jen apnar anubhav hua nai ne karon ki children or ketiaba ki hoy teolukor jihetu kom boyokhor hoy teoluk hunkale vulnerable hoy teolukot koi dangor powerful manhu ejon jodi ahe aru teolukok ধৰিলে অপহৰণে কৰি লৈ গল দাবী ধমকি দিয়ে লৈ গল যে তেওঁলোকে এটা পাৰ্টিকুলাৰ কাম কৰিব লাগিব ফৰ এক্সাম্পল এটা ফ্যাক্টৰীত কাম কৰিব লাগিব কেতিয়াবা টু মানে এক্সট্ৰিম কেস পৰ্নোগ্ৰাফি বা এনেকুৱা ধৰণৰ এক্সপ্লয়টেশনো তেওঁলোকৰ ওপৰত হ'ব পাৰে সেক্স ট্ৰেড হ'ব পাৰে right so abuse jate kora nohoy teolukor ei kumolia boyokhot ei childrenok jate abuse kora nohoy aru teolukor jate economic necessity karone ghorot khabole nai he karone aru ghorot mak bemari ba deutak nai he karone teoluke jate enukata profession loi lobo laga nohoy jitu teoluko kumolia boyokh ba teoluko kumolia shorir tue teolukor he teniko eta vocation tanibo nuare etu kuntu article likha ase আপোনালোকে পাৰ্টিসিপেট কৰিলে আপোনালোকৰ কাৰণে এটো কাৰণে ভাল যাতা এই পাৰ্টিসিপেশনৰ সহায়ত আপোনালোকে কথাবিলাক মনত ৰাখিব পাৰিব ঠিক আছে সো মই যেতে কথা কওঁ আপোনালোকে পাৰ্টিসিপেট কৰিব আপোনালোকৰ কাৰণে ভাল মইতো অলৰেডি পৰীক্ষা পাস কৰিলো হয়নে So article 39 e etu kotha mention kora hoise thik ase article 39 f ot ki mention kora hoise the children are given opportunities and facilities to develop in a healthy manner and in conditions of freedom dignity and that childhood youth are protected against exploitation and against moral and material abandonment মই যে আপোনালোকক বাৰেপুটি ৰিকুৱেষ্ট কৰো যে দিঘলীয়া সেন্টেন্সেস আপোনালোকে ইউজ নকৰিব হয়নে এটো দেখিছেনে ইমান দিঘলীয়া এটা সেন্টেন্স উপায় নাই এটো কনস্টিটিউশনত আছে কাৰণে আমি এনেকে মন ৰাখিব লাগিব কিন্তু দিঘলীয়া হোৱাৰ হেতুকে লাষ্টলে কি কৈছিলে প্ৰথমতে কি কৈছিলে তাৰ এটা আমি কানেকশনটো ধৰি ৰাখিবলৈ কেতিয়াবা অসুবিধা হয় ঠিক আছে তথাপি আমি চাও যে আৰ্টিকল এফত কি আছে যাতে চিলড্ৰেন খিনিক আমি শিশুসকলক এনাফ অপৰচুনিটি দিও ফেসিলিটি দিও আমাৰ
মা দেউতাই এইখিনি কাম কৰে নহয় জানো অপৰচুনিটিজ দিয়ে আমাক ফেচিলিটি দিয়ে যাতে আমি হেলদি মেনাৰত গ্ৰো কৰিব পাৰো যাতে আমি ভাল খাদ্য খাব পাৰো ফ্ৰুটস খাবলৈ কয় আমাক নাটস খাবলৈ কয় হয়নে and in conditions of freedom যাতে আমি freely আমি নিজৰ ভয়েস টু ক'ব পাৰো আমি নিজৰ ভয়েস দিব পাৰো আমি ডিসিশনস সৰুৰে পৰা ল'ব পাৰো হয়নে and dignity আমি সৰু হলেও সদায় আমি চিলড্ৰেনক উচিত তেওঁলোকক ৰেসপেক্ট আমি দিয়া উচিত কাৰণ কি তেতিয়াহে তেওঁলোকে কনফিডেন্স লৈ পেলাই তেওঁলোকে ডাঙৰ হ'ব পাৰিব যদি আমি প্ৰত্যেকটো ক্ষেত্ৰতে নকৰিবা নাপায় এই ৰুলস বিলাক দি থাকো তেওঁলোকক অনবৰতে তেওঁলোকে নিজৰ ডিগনিটিটো কেতিয়াবা বিচাৰি নাপাব পাৰে তেওঁলোকে যাতে নিজৰ ফ্ৰীডমত ফ্ৰীলি নিজকে এক্সপ্ৰেছ কৰিব পাৰে ফ্ৰীলি তেওঁলোকে ডিসাইড কৰিব পাৰে হেলদি মেনাৰত যাতে তেওঁলোকে আগবাঢ়িব পাৰে এই কথাখিনি কোট লিখা হৈছে ডিপিএছপি আৰ্টিকল 39 এফত কোৱা হৈছে ঠিক আছে and the childhood যাতে তেওঁলোকৰ শৈশৱ protect হৈ থাকে against exploitation and against moral and material abandonment যাতে তেওঁলোকক অবজ্ঞা কৰা নহয় যাতে তেওঁলোকৰ যিখিনি needs আছে সেইখিনি ফুলফিল হয় ঠিক আছে কোনকেইটা আৰ্টিকল পালো এতিয়া আমি আৰ্টিকল 39 কি ই আৰু এফ ঠিক আছে আৰ্টিকল ইৰ ক্ষেত্ৰত আমি কি কৈছো হেলথ আৰু ষ্ট্ৰেংথৰ কথা কৈছো আৰু যাতে তেওঁলোকে এনেকুৱা ধৰণৰ ভোকেশনস লব নালাগে যাতে হেতু যিটো তেওঁলোকে এজ আৰু ষ্ট্ৰেংথৰ মানে পজিটিভলি যাতে তেওঁলোকে ষ্ট্ৰেংথ আৰু এজটো যদি খাপ নেখায় ঠিক আছে দেন আমি কথা পাতিছো about their freedom dignity exploitation right এইখিনি কথা কোৱা হৈছে আৰ্টিকল 39 ই আৰু এফ সো আৰ্টিকল 39 ই আৰু এফ আপোনালোকে স্পেশালি ফৰ চিলড্ৰেন মনত ৰাখিব লাগিব ঠিক আছে আই হোপ আপোনালোকে নোটবুক আৰু পেন ৰাখিছে নিজৰ লগত আৰু গোটেইখিনি কথা আপোনালোকে নোট কৰিব পাৰিছে Yes, ma'am, কৰিছো. Okay. So Article 243G with Schedule 11. Schedule 11 ot কি আছে বাৰু? আমি schedules বিলাক discuss কৰিছো নহয়? কি আছে? PRI কথা নাই জানো পঞ্চায়তী ৰাজ মই সব এনে পঢ়ালো যেন লাগিছে দেই সবে পাহৰি গল নেকি আপোনালোকে My goodness, এই schedules বিলাক parts বিলাক আপোনালোকে মুখস্থ কৰি ৰাখিব লাগিব মনত ৰাখিব লাগিব কোনটো scheduleত কি আছে otherwise পঢ়া বিলাক এফালৰ পৰা পঢ়াই যাম আৰু এফালৰ পৰা যদি আপোনালোকে পাহৰি যায় তেতিয়া productively আপোনালোকে টাইম বিলাক ইউজ কৰিছে জানো ফাইনালি আপোনালোকে কিমান ক্লাছ এটেন্ড কৰিছে কিমান পঢ়িছে হেতু আপোনালোকৰ ডিপেন্ড নকৰে হেতু আপোনালোকৰ মাৰ্কস নানে আপোনালোকৰ কিমান মনত ৰৈছে আৰু সেইখিনি আপুনি কিমান ভালদৰে এপ্লাই কৰিব পাৰিছে এক্সামত হেতুহে আপোনাক এজন অফিচাৰ বনাব ভাল ৰেংক এটা দিব ঠিক আছে সো পঞ্চায়তী ৰাজ এক্ট খন আমাৰ 1990s ত যিখন অনা হৈছিল তাতে আমাৰ কথা কোৱা হৈছে যে চাইল্ড কেয়াৰৰ ক্ষেত্ৰত আমি programs of women and child development panchayatot include korim apart from Article 25 apart from education Article 17 family welfare Article 25 health and sanitation Article 23 and other items with a bearing on welfare of children so ami kar kotha palo ami fundamental rights ot amar state ki koribo nelage বা কি কি কৰিব লাগিব for the protection of the children আমি পালো for the development of the children DPSP পালো মানে and also আমাৰ article 243 ta mane schedule 11 of PRI to আমাৰ childrenৰ কাৰণে কিছুমান special provision constitution এ মেনশন কৰা হৈছে ঠিক আছে এতিয়া আমি articles-ৰ কথা পাতিছিলো হয়নে এই আৰ্টিকলস খিনি মেইন বস্তু হয় আধাৰশিলা হয় যাৰ ওপৰত লেজিসলেশনস কৰা হয় লেজিসলেশন কোনে কৰে who brings out legislations Parliament ahe ma'am yes and representatives keta amar very good representatives kini very good quote ane
পাৰ্লিয়ামেণ্টত আনে আৰু ষ্টেট এছেম্বলিজত আনে হয়নে নহয় So laws কথা কৈছে আমাৰ কেনেকুৱা ধৰণৰ laws আছে আমাৰ কেনেকুৱা ধৰণৰ আইন আছে যাতে আমি নিজৰ চিলড্ৰেন খিনি যাতে ভালদৰে তেওঁলোকে ডেভেলপ কৰিব পাৰে উঠি আহিব পাৰে ভাল এডুকেশ্যন লাভ কৰিব পাৰে তাৰ কাৰণে বিভিন্ন লেজিসলেচন আমাৰ দেশত বনোৱা হৈছে ঠিক আছে ইয়াৰ ভিতৰত আমি কেইটামান বস্তু ডিসকাস কৰিম এটা হৈছে গাৰ্জিয়ান এণ্ড ৱাৰ্ডছ এক্ট 1890 যিটোৰ কথা কোৱা হৈছে গাৰ্জিয়ান বা ৱাৰ্ডছ গাৰ্জিয়ান আৰু ৱাৰ্ড কোন হয় অভিভাৱকসকলৰ কথা কৈছে যে তেওঁলোকৰ কোৱালিফিকেশন কেনেকুৱা হ'ব এপইন্টমেন্ট কেনেকৈ কৰা হ'ব বা কেনে ধৰণে ৰিমুভ কৰিব কোৰ্টে এই গোটেইখিনি কথা গাৰ্জিয়ান এণ্ড ৱাৰ্ডছ এক্ট 1890 মানে এইটো ব্ৰিটিছ কালৰে এক্ট এখন হয় ৰাইট যে ইৰেসপেক্টিভ অফ ৰিলিজিয়ন যাতে আমি সকলোৰে কাৰণে সিমিলাৰ ক্ৰাইটেৰিয়া ৰাখো এজন অভিভাৱক হবৰ কাৰণে তেওঁলোকৰ যোগ্যতাখিনি এই পাৰ্টিকুলাৰ এক্টখনত ডিসকাস কৰা হৈছে ঠিক আছে চাইল্ড ম্যাৰেজ ৰেষ্ট্ৰেইণ্ট এক্ট 1929 শাৰদা এক্ট বুলি কোৱা হৈছিল এই এক্টখনৰ কাৰণে আমাৰ জনতাই উঠি পৰি লাগিছিল যত কি কোৱা হৈছিল যে আমাৰ চাইল্ড ম্যাৰেজেস বিলাক যাতে আমি ৰুট কৰিব পাৰো এই শাৰদা এক্টখন 1979 ত আমেন্ড কৰা হল আৰু এই এমেন্ডমেন্টৰ পিছত কি কৰা হল চাইল্ড ম্যাৰেজেস বিলাক যাতে বন্ধ হ'ব পাৰে বন্ধ হয় আৰু চাইল্ড ম্যাৰেজৰ যাতে মিনিমাম এজটো আমি বয়জ আৰু গাৰ্লছৰ কাৰণে নিৰ্ধাৰণ কৰিব পাৰো ৰাইট যাতে আমাৰ চাইল্ড ম্যাৰেজৰ পৰা কেনেকুৱা ধৰণৰ প্ৰবলেম সৃষ্টি হয় চাইল্ড ম্যাৰেজ মানে যিজন কিশোৰী থাকে সেই কিশোৰীজনী সৰু অৱস্থাতে তেওঁ বিবাহপাশত আবদ্ধ হয় তেওঁলোকৰ নিউট্ৰিচনৰ ওপৰত বিশেষ ধ্যান দিয়া নহয় তেওঁলোকৰ এডুকেশ্যনৰ ওপৰত ধ্যান দিয়া নহয় হয়নে হেলথৰ ওপৰত ধ্যান দিয়া নহয় আৰু ফলত কথাবিলাক নজনাৰ ফলত তেওঁ বহুত সোনকালে গৰ্ভৱতী হৈ যাব পাৰে গৰ্ভৱতী হোৱাৰ কাৰণে তেওঁ বডিটো হিমান লেভেলত প্ৰিপেয়াৰ নহবও পাৰে ৰাইট আৰু তেওঁ মিসক্যাৰেজেস low nutrition low malnutrition আদিত তেওঁ ভুগিব পাৰে ৰাইট সো আমি দুখন এক্টৰ কথা পাতিলো গাৰ্জিয়ান এক্ট আৰু চাইল্ড ম্যাৰেজ এক্ট আপোনালোকে এতিয়া মোক ক'ব পাৰিবনে এফআৰ ৰ ক্ষেত্ৰত আমি কোনকেইটা আৰ্টিকেল দেখিছিলো ফান্ডামেন্টাল ৰাইটছৰ ক্ষেত্ৰত মনত পেলাওকচোন জলদি জলদি ক'ব দেই আমি যাতে ক্লাছটো সোনকালে আগবঢ়াব পাৰো Article 21, 23. Article 14, 15, ma'am, 17, yes 19, 21 22 21, 24 আৰু 22, 23, 24, 25 আৰু 28. গোটেই কিটাতে আমি অলমোস্ট গোটেই কিটাতে চাইল্ডৰ কাৰণে স্পেশাল চাইল্ড বিলাক এফেক্ট হোৱাৰ চান্সেস থাকা provisions হয় মানে ডিপিএসপি ক্ষেত্ৰত কথা কওকচোন কোনকিটা স্পেশাল আৰ্টিকেলস দেখিছিলো 39 39F 39F very good কি কথা কোৱা হৈছে Health আৰু Opportunities. yes যাতে তেওঁলোকক এক্সপ্লইট কৰা নহয় বা যাতে তেওঁলোকে এনেকুৱা ধৰণৰ অকুপেশন ল'ব লগা নহয় যিটো তেওঁলোকৰ বয়স আৰু তেওঁলোকৰ যিটো স্বাস্থ্যই যাতে মানে তেওঁলোকক অনুমতি নিদিয়ে ৰাইট আৰু 39F ত কি কথা কোৱা হৈছে opportunity কথা কোৱা হৈছে ডেভেলপমেন্টৰ কথা কোৱা হৈছে হেলথৰ সিহঁতক ফ্ৰীডম দিয়া ডিগনিটিত যাতে তেওঁলোকে থাকিব পাৰে তেওঁলোকে ফ্ৰীলি যাতে এক্সপ্ৰেছ কৰিব পাৰে হয়নে তেওঁলোকক যাতে এক্সপ্লইট কৰা নহয় এইখিনি কথা আৰ্টিকেল 39 ত কোৱা হৈছে আৰ্টিকেল 39F ত কোৱা হৈছে হয়নে আৰু দুখন আমি লৰ কথা পাতিলো গাৰ্জিয়ানছ এণ্ড ৱাৰ্ডছ এক্ট 1890 আৰু চাইল্ড ম্যাৰেজ ৰেষ্ট্ৰেইণ্ট এক্ট 1929 যাক শাৰদা এক্ট বুলিও কোৱা হৈছিল যেটো 1979 ত আমেন্ড কৰা হৈছিল এই যিবিলাক লেজিসলেচন আছে এই লেজিসলেচন খিনি খুব ভালদৰে আপোনালোকে মনত ৰাখিব লাগিব দেই মনত এটো কাৰণে ৰাখিব লাগিব আপোনালোকৰ ডাইৰেক্ট কোৱেশ্চন আপোনালোকে পাব ঠিক আছে Then Hindu Adoption and Maintenance Act 1956
যে এডপশন হিন্দু হিচাপে আপুনি কাক কেনেকে এডপ্ট কৰিব পাৰে কেনে ধৰণে মেইনটেনেন্স হ'ব মেইনটেনেন্স মানে ডিভোৰ্সৰ ক্ষেত্ৰত কি ধৰণৰ মেইনটেনেন্স আপোনালোকে দিব লাগিব বা চিলড্ৰেনৰ ক্ষেত্ৰত ডিভোৰ্স হোৱাৰ পিছত চিলড্ৰেনক আপোনালোকে কেনেকুৱা ধৰণৰ ভৰণ পোষণ দিব লাগিব সেই কথা হিন্দু এডপশন এণ্ড মেইনটেনেন্স এক্ট 1956ত উল্লেখ কৰা হৈছে হিন্দু মাইনৰিটি এণ্ড গাৰ্ডিয়ানশ্বিপ এক্ট 1956 again guardians of minors হিন্দুৰ যদি মাইনৰৰ গাৰ্ডিয়ান হ'বলে হয় তেনেহলে কেনে ধৰণে এপইন্ট কৰা হ'ব যদি মাক দেউতাক নাই অভিভাৱক হিচাপে কাবাক এপইন্ট কৰিব লগিয়া হয় কেনে ধৰণে কৰা হ'ব ঠিক আছে আকৌ 1956 ৰ বহুত কেইখন আইন তিনিখন আইন আপোনালোকে মনত ৰাখিব লাগিব হিন্দু এডপশন এণ্ড মেইনটেনেন্স এক্ট হিন্দু মাইনৰিটি এণ্ড গাৰ্ডিয়ানশ্বিপ এক্ট আৰু young persons harmful publications act checks the dissemination of certain publications কিছুমান মানে পাবলিকেশন যিখিনি আমাৰ সৰু মানে শিশুসকলৰ কাৰণে বেয়া হয় ঠিক আছে বেয়া হয় সেই তেনেকুৱা পাবলিকেশন কৰাৰ পৰা বিৰত থাকে যাতে তাৰ কাৰণে আমাৰ young persons harmful publications act 1956 খন আছে probation of offenders act 1958 যে offenders বা যিকোনো এটা ভুল কৰিলে আপুনি যদি 21 years কে সৰু হয় তেতিয়া আপোনাক আইনে অকনমান ৰিলেক্সেশন দিব পাৰে কাৰণ কি আপুনি যেহেতু মানে আপুনি লিগ্যাল এজ পোৱা নাই আপুনি ভালদৰে চিন্তা কৰিবলৈ আপোনাৰ সমৰ্থ আপুনি পোৱা নাই সেই ক্ষেত্ৰত আপোনাক এজন এডাল্টৰ লগত তুলনামূলকভাৱে আপোনাক কম শাস্তি দিব পাৰে ঠিক আছে Orphanages and Other Charitable Homes Supervision and Control Act 1960 provides for the supervision control of orphanages and homes for children. So, ল'ৰা ছোৱালীৰ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ চেৰিটেবল হোমছ বা অৰ্ফনেজেছ থাকিব তেওঁলোকৰ কন্ট্ৰোল কেনে ধৰণে কৰা হ'ব কেনে ধৰণে সুপাৰভাইজ কৰা হ'ব যাতে এই অৰ্ফনেজেছ বিলাকত যিসকল শিশু থাকে তেওঁলোকৰ ৰাইটছ বিলাক তেওঁলোকৰ অধিকাৰসমূহ তেওঁলোকৰ নিউট্ৰিচনসমূহ ভালদৰে তেওঁলোকে পায় ঠিক আছে Then hele Apprenticeship Act 1961 Apprenticeship Act ot etu kotha koa hoise je jikunu designated trader karone jodi karubak apprenticeship mane apuni tate internship boli kobo pare lobo logia hoy tenhole teor boyos 14 otke besi hoboi lagibo Medical Termination of Pregnancy Act 1971 যে মেডিকেল টাৰ্মিনেশন টু কোনোবাই যাৰে ইচ্ছা তেওঁ কৰিব নোৱাৰে আনলেছ আনটিল তেওঁ ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশনাৰ মানে ডক্টৰ ৰেজিষ্টাৰ্ড ডক্টৰ হলেহে আপুনি টাৰ্মিনেট কৰিবলৈ আপোনাৰ ক্ষমতা আছে ঠিক আছে দেন আহিলে চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1986 যি কি কৰে চাইল্ড লেবাৰ প্ৰহিবিশ্যন এক্ট এটো কোনটো আৰ্টিকেলৰ পৰা আহিছে কোনটো আৰ্টিকেলৰ আধাৰত এই লটো বনোৱা হৈছে আৰ্টিকেল which article 39 20 fundamental rights 20 কিমান আমি পাতিছিলো নে এটো কথা Article 23 or 24, right against exploitation, prohibiting all forms of forced labor, child labor, right? So Article 23 under ito kotha a particular act kon ona hoise jot amar child labor prohibit kora hobo boli koa hoise 1986 ot ekhon act ahisile aru যিকোনো চাইল্ড লেবাৰ যাতে আমি নাৰাখো ইভেন ডমেষ্টিক চাইল্ড লেবাৰ এই যে সৰু সৰু ল'ৰা ছোৱালী নিজৰ ঘৰত বন কৰিবলৈ লৈ আহে বহুতে সেইটো আইনগতভাৱে আপোনাৰ এটা দণ্ডনীয় অপৰাধ ঠিক আছে So this act prohibits employment of children jate domestic help children bilakok restaurant hotel motels tea shops ei bilakotu jate ব্যবহাৰ কৰা নহয় আৰু যদি কৰা হয় যদি আপোনাৰ যদি চাইল্ড ডেভেলপমেন্ট অফিচাৰ হিচাপে আপুনি ইনিশিয়েটিভ লব পাৰে আৰু তেনে ক্ষেত্ৰত সেই যিজন মানুহে এই কাণ্ডটো কৰে তেওঁ 20000 জৰিমনা ভৰিব লাগিব আৰু 2 বছৰৰ কাৰণে তেওঁ জেল যাব লগা হ'ব পাৰে ঠিক আছে So, Children Pledging of Labor Act 1933 pledges prohibits pledging of labor of children. Je apuni kaam to koribo para nai aru apuni kotha dise je apnar lora swaliye he kaam to koribo
কাৰণ কি আপুনি কাৰোবাৰ ধাৰ খাইছে কাৰোবাক প্ৰতিজ্ঞা কৰিছে কিবা কথাত হয়নে আপোনালোকে নিজৰ ল'ৰা ছোৱালী ডাউট লগাব নোৱাৰে ঠিক আছে তাৰ পিছত আহিলে ইনফেন্ট মিল্ক সাবস্টিটিউটস ফিডিং বটলস ইনফেন্ট ফুডস এটা ইনফেন্ট ফুডস যেনেকে বা ফৰ্মুলা মিল্ক আপোনালোকে শুনিছেনে ফৰ্মুলা মিল্ক আমি Yes, ma'am. ইনফেন্ট বিলাকক দিও হয়নে আৰু সেৰেলেক এনেকুৱা ধৰণৰ বহুত মানে সাপ্লিমেন্টাৰী ফুড থাকে তাত আপোনালোকে সদায় চাবচোন তাত লিখা থাকে দে মাদাৰ্স মিল্ক ইজ বেষ্ট ফৰ দ্য চাইল্ড ৰাইট কিয় লিখিব লগা হৈছে কাৰণ কি এই এনেকুৱা ধৰণৰ এখন আমাৰ আছে হয়নে এই যিবিলাক ইনফেন্ট মিল্ক প্ৰডিউস কৰা কোম্পানীজ হয়নে ডাঙৰ ডাঙৰ কৰ্পোৰেটস থাকিব পাৰে এওঁলোকে নিজৰ প্ৰফিটৰ কাৰণে এটো যদি বেছিকৈ এডভাৰটাইজ কৰে আৰু মানুহৰ সুবিধাৰ কাৰণে যদি ব্ৰেষ্ট ফিডিং টু এনকাৰেজ নকৰে তেতিয়া কি হ'ব আমাৰ ফাৰ্দাৰ জেনাৰেশনটোৰ ইমিউনিটিটো কমি যাব কিবা স্পেশাল ৰিজনৰ কাৰণে ব্ৰেষ্ট মিল্ক খুৱাব পৰা নাই তেনেহলে বেলেগ কথা কিন্তু যিমান পাৰে এজন শিশুৱে যিমান বেছি ব্ৰেষ্ট মিল্ক 6 মান্থছৰ কাৰণে তেওঁ কনজিউম কৰিব পাৰে 0 to 6 monthsৰ লৈকে only breast milkত only no other food only breast milkতো এজন শিশু ডাঙৰ হ'ব পাৰে আৰু that is the best বুলি কয় ছমাহৰ লৈকে মাকৰ গাখীৰ যদি এজন শিশুৱে খাই ডাঙৰ হয় তেতিয়া তেওঁৰ যিটো ইমিউনিটি তেওঁৰ মেটাবলিজম সকলো দিশতে তেওঁৰ কগনিটিভ ডেভেলপমেন্ট সকলো দিশতে তেওঁ আগবাঢ়িব পাৰে আৰু যেহেতু ইনফেন্ট মিল্ক সাবস্টিটিউট ফিডিং বটল ইনফেন্ট ফুডস এইবিলাক কি হয় এইবিলাক সাবস্টিটিউট হয় ফৰ ব্ৰেষ্ট মিল্ক ৰাইট যদি এইবিলাকৰ প্ৰচলন বেছি হয় তেতিয়া ব্ৰেষ্ট মিল্ক মানুহে নুখুৱাই যদি তেতিয়া হলে আমি নেক্সট জেনাৰেশনটো এটা উইকাৰ জেনাৰেশন হিচাপে ডাঙৰ দীঘল কৰিব লগা হ'ব পাৰে সেই কাৰণে আমাৰ এনেকুৱা ধৰণৰ এখন এক্ট আছে যাৰ আধাৰত যিকোনো এনেকুৱা ধৰণৰ যিবিলাক ফুড সাবস্টিটিউটস আছে তাত লিখা হয় যে ব্ৰেষ্ট মিল্ক ইজ দ্য বেষ্ট ফৰ দ্য চাইল্ড দেন আহিলে প্ৰিনেটাল ডায়াগনস্টিক টেকনিক এটো আপোনালোকে সকলোৱে জানে 1994ত আহিছে যে আমি সেক্স সিলেকশন কৰিবৰ বাবে আল্ট্ৰাসোনোগ্ৰাফি আমি কৰিব নোৱাৰো আৰু যদি কোনোবাই কৰে সেইটো এটা দণ্ডনীয় অপৰাধ জেলত যাব পাৰে আপুনি এজ এ ডক্টৰ জনো জেলত যাব আৰু যি কৰে তেওঁ জেলত যাব ঠিক আছে দেন আহিলে জুভেনাইল জাস্টিস এক্ট 2000 which deals with the conflicts in law and order children in need of care and protection যদি কিবা conflict of laws মানে law যদি ভাঙিছে কোনোবা চিলড্ৰেন বা শিশুৱে যদি কিবা law ভাঙিছে তেনেহলে জুভেনাইল জাস্টিস এক্টৰ অনুসৰি তেওঁলোকক স্পেশাল কেয়াৰ আৰু স্পেশাল প্ৰটেকচনৰ ৰখা হ'ব তেওঁলোকক জেলত পঠাই দিয়া নহয় by providing তেওঁলোকক কেয়াৰ লোৱা হ'ব প্ৰটেক্ট কৰা হ'ব তেওঁলোকক ডেভেলপমেন্টাল নিডছ বিলাক প্ৰডিউস মানে দিয়া হ'ব আৰু চাইল্ড ফ্ৰেন্ডলি এডুকেশন মানে তেওঁলোকক সেই যেটো জুডিশিয়াল প্ৰসেস হয় পুলিচৰ যিখিনি কৰণীয় থাকিব সেই গুটেইখিনি এজন চাইল্ডৰ নিজৰ ৰাইটস বা সেইখিনি অৱস্থাত চিলড্ৰেন এজনৰ ইমোশনাল ডেভেলপমেন্টৰ ক্ষেত্ৰত বিশেষ ধ্যান দিহে কথাখিনি আগবঢ়োৱা হয় ঠিক আছে এইখিনি কথা ক'ত লিখা আছে জুভেনাইল জাস্টিস এক্ট 2000ত কোৱা হৈছে ঠিক আছে ইয়াৰ উপৰিও বহুতখিনি ষ্টেটিউটছ আছে বা লজ আছে statutes মানে laws আছে যিখিনিত আমি চিলড্ৰেনৰ কাৰণে স্পেশাল প্ৰভিজনস দেখিবলৈ পাওঁ আৰু যেনেকে ক্ৰিমিনেল ল ফ্যামিলি ল এমপ্লয়মেন্ট ল টু এনেকুৱা ধৰণৰ চাইল্ড স্পেসিফিক কিছুমান ৰেফাৰেন্সেস আমি দেখিবলৈ পাওঁ এনি ডাউট अगेन এনিওয়ান মেম নাই okay thank you So IPC Indian Penal Code যে আপুনি যদি এটা ল ভাঙে যদি আপুনি এটা ল ভাঙে তেতিয়া হলে আপোনাক পানিশ কৰা হয় নে এজন মানুহক পানিশ কৰা হয় কিহৰ আধাৰত পানিশ কৰা হয় এই পানিশমেন্ট বিলাক ক'ত লিখা আছে IPC ত লিখা আছে ঠিক আছে আপোনালোকে যদি গভৰ্ণমেন্ট সাৰ্ভেন্ট হ'ব আপোনালোকে IPC স্পেশাল সেকশনস বিলাক জানিব লাগিব স্পেশালি ACS অফিচাৰ্স APS অফিচাৰ্স আৰু CDPO হলেও আপোনালোকে এই চাইল্ড ৰিলেটেড IPC খিনি পঢ়িব লাগিব যাতে
আপুনি জানে যে যদি মিসক্যাৰেজ অর ইনজুরি কৰা হৈছে টু দ্য আনবৰ্ন চাইল্ড যদি ধৰি লওক আপুনি এজন প্ৰেগনেন্ট এজন ব্যক্তিয়ে এজন মিসক্ৰিয়েন্টে এগৰাকী প্ৰেগনেন্ট মহিলাক হাৰ্ম কৰে ঠিক আছে এই প্ৰেগনেন্ট মহিলাৰ শৰীৰৰ ভিতৰত থকা এজন শিশুৰ ওপৰতো তেওঁ অত্যাচাৰ চলাইছে ৰাইট সেই কাৰণে এই যিজন মিসক্ৰিয়েন্ট আছে এইজনক কঠোৰ শাস্তি দিয়া হ'ব আৰু এই যে আনবৰ্ন চাইল্ডটোৰ জনৰ ওপৰতো তেওঁ যে মানে মিসট্ৰিটমেন্ট কৰিলে তেওঁৰ ওপৰত যে হাৰাশাস্তি কৰিলে তাৰ কাৰণে তেওঁ আৰু বেছি দণ্ড দিয়া হ'ব ঠিক আছে in the event of child rape consent cannot be a defense where the child is below 16 years of age এতিয়া child rapeৰ ক্ষেত্ৰত যদি কি হয় যদি কনসেন্ট দেখা হয় তেতিয়া হলে সেই কেছটোত মানে যিজন ভিকটিম হয় তেওঁক হিমানখিনি protection দিয়া নহয় কিন্তু যেতিয়া চাইল্ড ৰেপ হয় কেতিয়া দিয়া নহয় যদি এই ভিকটিম জনক কনসেন্ট তাতে আছে বুলি প্ৰুফ কৰিব পাৰে কনসেন্ট মানে তেওঁ সুধি পেলাই তেওঁৰ অনুমতি অনুসৰি এই sexual intercourse to কৰা হৈছে বুলি যদি প্ৰুফ কৰিব পাৰি in case of child rape কিন্তু এই কনসেন্টৰ আধাৰত ডিফেন্ড নিজকে কৰিব নোৱাৰিব যে এই চাইল্ড জনে নিজৰ কনসেন্ট দিছিলে তাৰ মানে তেওঁৰ অনুমতি অনুসৰি সেক্সুৱেল ইন্টাৰকোৰ্সটো কৰা হৈছিল তেনেকুৱা ধৰণৰ কোনো ক্ষেত্ৰতে সেই কথা মানি লোৱা নহব কোৰ্টত তেনে কোনো কথা মানি লোৱা নহব ঠিক আছে মেৰিটাল ৰেপ আপোনালোকে জানে নে মেৰিটাল ৰেপ তো আমাৰ ইণ্ডিয়াত ক্ৰিমিনেল হয় নে নহয় ক্ৰাইম হয় নে নহয় আপুনি যদি কাৰোবাক বিয়া পাতিছে বা এজন পুৰুষ আৰু মহিলাই বিয়া পাতিছে ঠিক আছে আৰু এই পুৰুষ আৰু মহিলাৰ মানে সেক্সুৱেল ইন্টাৰকোৰ্সেস হয় আফটাৰ ম্যাৰেজ কিন্তু এনেকুৱা ধৰণৰ কেছ হ'ব পাৰে যে কোনোবা কেতিয়াবা সময়ত এই যিগৰাকী মহিলা আছে তেওঁ কনসেন্ট নেথাকাৰ অৱস্থাটো তেওঁ মানে এটা সেক্সুৱেল ইন্টাৰকোৰ্স কৰা হ'ব পাৰে সেই ক্ষেত্ৰত আমাৰ ইণ্ডিয়াত মেৰিটাল ৰেপটো ক্ৰাইম হিচাপে গণ্য কৰা নহয় since in a marriage two persons have already consented right socially and legally to be partners right কিন্তু যদি ওয়াইফ গৰাকী 15 years অতকে কম বয়সৰ হয় তেতিয়া মেৰিটাল ৰেপ বুলি কনসিডাৰ কৰা হ'ব তাৰমানে ম্যাৰেজটো তেওঁ ৰেপ কৰিছে বুলি কনসিডাৰ কৰা হ'ব ঠিক আছে punishment becomes much harsher in the case of rape by public servant হৈ পেলাই যদি কোনোবাই গভৰ্ণমেন্টৰ সাৰ্ভেন্ট হৈ পেলাই যদি কোনোবাই ৰেপ কৰে কিডন্যাপ কৰে prostitutionত লৈ যায় এনেকুৱা ধৰণৰ বহুত provisions আছে য'ত custodial rapeৰ কথাও মেনশন কৰা হৈছে যেতিয়া জুভিনাইল হোমত যেতিয়া এজন যিজনে ল ব্ৰেক কৰিছে এনেকুৱা এজন শিশুক যেতিয়া জুভিনাইল হোমত ৰখা হয় এই জুভিনাইল হোমত যদি তেওঁৰ custodial rape হয় সেই পানিশমেন্টটো সেই পাব্লিক সাৰ্ভেন্ট জন সেই অফিচাৰ জনৰ ওপৰত আৰু কঠোৰকৈ লোৱা হয় কিয় লোৱা হয় rationality to কি হয় या এই অফিসাৰ জনৰ এগেইনষ্টত আৰু কঠোৰতম শাস্তি দিয়াৰ rationality to কি হয় rationality এইটো যে অফিসাৰ হিচাপে ইউ আৰ পাৱাৰফুল হয়নে যাতে এই পাৱাৰ থকা মানুহ এজন চাইল্ড যিজন হৈছে ভালনাৰেবল তেওঁ ওপৰত যাতে হাৰা শাস্তি নকৰে তেওঁ যাতে এই অফিচাৰজন যাতে সংবেদনশীল হয় এই অফিচাৰজন যাতে সদায় শিশুৰ প্ৰতি তেওঁ ভাল ভাব ৰাখে তাৰ কাৰণে স্পেশাল কেয়াৰ লোৱা হৈছে যে যদি পাব্লিক সাৰ্ভেন্টে কোনোবাই কাস্টোডিয়াল ৰেপ বা ৰেপ কৰে তেওঁৰ এগেইনষ্টত আৰু বেছি কঠোৰতম শাস্তি দিয়া হ'ব সো ঠিক তেনেদৰে ইমৰেল Traffic Prevention Act 1956 এটো কোনটো ফান্ডামেন্টাল ৰাইটছৰ আধাৰত বনোৱা হৈছে which one right against trafficking article 24 হয়নে যেটো আমাৰ 1957 ত amend কৰা হল এই তাত এই পাৰ্টিকুলাৰ এক্টৰ অনুসৰি যদি কোনোবাই ট্ৰাফিকিং কৰে হিউম্যান ট্ৰাফিকিং কৰে তেওঁ জেলত যাব ঠিক আছে
আৰু কিছুমান আমাৰ স্পেশাল প্ৰভিজনছ আছে নাৰ্কটিক্স এণ্ড সাইকোট্ৰপিক সাবষ্টেন্স এক্টৰ আধাৰত কেবল টেলিভিছন নেটৱৰ্ক ৰেগুলেশ্যন এক্ট 1995 এই পাৰ্টিকুলাৰ এক্টখন এতিয়া বদলিব গৈ আছে ব্ৰডকাষ্টিং বিল হিচাপে আহি আছে ঠিক আছে খুব সোনকালে এখন পাছ হ'ব সো এইবিলাক লজতো আমাৰ চিলড্ৰেনৰ কাৰণে স্পেশাল প্ৰভিজনছ আমি দেখিবলৈ পাওঁ ফ্যামিলি ল পাৰ্সোনেল লজ Rights of children born to Hindus are governed by Hindu Marriage Act, Hindu Succession Act 1956. এজন হিন্দুৰ মানে হিন্দু ধৰ্মীয় মানুহ এজনৰ যদি লৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ কেনেকুৱা ধৰণৰ ৰাইটস থাকিব প্যাটাৰ্নেল প্ৰপাৰ্টি ম্যাটাৰ্নেল প্ৰপাৰ্টি ক্ষেত্ৰত বা বেলেগ ধৰণৰ কেনেকুৱা ধৰণৰ ৰিলেশনস বিলাক গভৰ্ন কৰা হ'ব এই কথাখিনি ক'ত লিখা হৈছে হিন্দু ম্যাৰেজ এক্ট 1955 আৰু হিন্দু সাকচেছন এক্ট 1956 ঠিক আছে Christian childrenৰ ক্ষেত্ৰত Indian Divorce Act 1860 Indian Succession Act 1925 মুছলিমৰ ক্ষেত্ৰত Muslim Personal Law আছে পাৰ্চীৰ ক্ষেত্ৰত Parsi Marriage and Divorce Act 1936 Indian Succession Act 1925 আৰু CRPC section 125 ত Maintenance of Children Avoiding Destitution যদি কোন কাৰোবাৰ যদি মাক দেউতাক ঢুকাই গৈছে তেওঁলোকে যাতে ডেষ্টিটিউশনত যাব লগা নহয় তেওঁলোকে যাতে ভিক্ষাৰী হ'ব লগিয়া নহয় তাৰ কাৰণে স্পেশাল প্ৰভিজনছ আছে ঠিক আছে এতিয়া এতিয়া মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে এতিয়ালৈকে আমি যিখিনি কথা ডিসকাস কৰিলো সেইখিনি কথা বুজিব পাৰিছেনে Yes, ma'am, পাৰিছো। আমাৰ সংবিধানত থকা স্পেশাল প্ৰভিজনছ বিলাক ফান্ডামেন্টাল ৰাইটছত আছে ডিপিএছপিত আছে তাৰপিছত পঞ্চায়তী ৰাজ ইনষ্টিটিউশনছ বিলাকৰ ওচৰত আছে ৰাইট এই সমূহ আপোনালোকে ভালদৰে চাব ৰাইট আপোনালোকে নোটস বনাব কোনটো আৰ্টিকেলত কি আছে আৰ্টিকেল 39 ইত কি আছে আৰ্টিকেল 39 এফত কি আছে আপোনালোকে মনত ৰাখিব লিখিব কিৱৰ্ডছ বিলাক উলিয়াই আনিব ঠিক আছে আৰ্টিকেল 39 ই আৰু আৰ্টিকেল 39 এফ এই দুটাত কি আছে মেইন কিৱৰ্ডছৰ অনুসৰি আপোনালোকে যেতিয়া মানে মনত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে সহজে মনত ৰাখিব পাৰিব ফৰ এক্সাম্পল আৰ্টিকেল 14 ত কি আছে ইকুৱেলিটিৰ কথা আছে ইকুৱেলিটি ইজ দ্য কিৱৰ্ড again article 15 ত কি আছে ডিসক্ৰিমিনেশনৰ কথা আছে ৰাইট আৰ্টিকেল 16 ত এমপ্লয়মেন্টৰ কথা আছে আৰ্টিকেল 17 ত কিহৰ কথা আছে মনত আছে Untouchability. very good article 21 ত কি আছে Right to protect Protection of life and personal লাইফ আৰু পাৰ্সোনাল লিবাৰ্টি এই দুটা হৈছে কিৱৰ্ডছ ইয়াত প্ৰটেকশন টু কিৱৰ্ড নহয় Okay. বুজি পাইছেনে Yes, ma'am. Yes, ma'am. আৰ্টিকেল 25 বা 28 ৰ কিৱৰ্ডটো হৈছে ৰিলিজিয়ন ঠিক আছে 29 ৰ পৰা 30 লৈকে কিৱৰ্ডটো কি হৈছে মাইনৰিটি এণ্ড কালচাৰেল ৰাইটস ঠিক আছে সো এনে ধৰণে আমি যিমানখিনি ফান্ডামেন্টাল ৰাইটস পঢ়িলো আৰু কি পঢ়িলো আমি লেজিসলেশন পঢ়িলো আপোনালোকে এতিয়া ৰিকল কৰি নুসুৱাকে আপোনালোকে যি নোটস বনালে সেইখিনি নুসুৱাকে কিছুমান লেজিসলেশনৰ কথা মোক কওক পাৰিবনে কবলে চাইল্ড লেবাৰৰ কাৰণে আমাৰ লেজিসলেশন আছে নে নাই ল আছে নে নাই আছে ma'am কোনটো সনত বনোৱা হৈছিল 1986 yes আৰু আমাৰ ইমৰেল ট্ৰাফিকিং
ট্ৰাফিকিঙৰ এগেইনষ্টত আমাৰ ল আছেনে লেজিসলেশন আছেনে legislation আছে ক'ব পাৰিবনে 1984 Right. So Factories Act আছে এনেকুৱা বিভিন্ন legislation আছে যিখিনি আপোনালোকে মই at least যিখিনি আপোনালোকৰ লগত ডিসকাস কৰিলো সেইখিনি ওপৰত আপোনালোকে বিশেষ ধ্যান দিব Succession Act, Marriage Act, Parsi Indian মানে হিন্দু সকলৰ কেনেকুৱা ধৰণৰ হয় মুসলিম পাৰ্সোনাল লজ বিলাক কেনেকুৱা ধৰণৰ হয় ৰাইট আৰু চিলড্ৰেনৰ কাৰণে স্পেশাল লজ আৰু কি আছে আপোনালোকে চাব ঠিক আছে Next. Screen খন দেখি পাইছে সকলোৱে? Yes, ma'am. Okay. So, আৰু এবাৰ আমি চাই লওঁ legislation খিনি কি আছে? Guardians. Guardians and Ward Act 1890. Child marriage. এইটোতো আপোনালোকে ক'ব পাৰিব লাগিছিলে? পাৰিবনে এতিয়া? Child Marriage Act 1929 যিটো amend কৰা হৈছিলে again 1979 ঠিক আছে Adoption Maintenance Minority Guardianship Harmful Publication Probation of Offenders Orphanages and Charitable Homes Apprenticeship a Medical Termination এইবিলাক keywords কথা কৈছো মই ঠিক আছে Child Labor Prohibition 2006 আমাৰ কি কৰিছে ডমেষ্টিক লেবাৰৰ কথাটো খুমাই দিছে তাৰ পিছত প্লেজিং মিল্ক সাবস্টিটিউটস প্ৰিনেটাল ডায়াগনস্টিক 1994 জুভেনাইল জাস্টিস ৰাইট তাৰ পিছত আইপিসি টো আমাৰ আনবৰ্ন চাইল্ডৰ কিছুমানৰ কথা কোৱা হৈছে চাইল্ড ৰেপৰ কথা কোৱা হৈছে মেৰিটেল ৰেপৰ কথা কোৱা হৈছে জুডিশিয়াল কাস্টোডিয়াল ৰেপৰ কথা কোৱা হৈছে ৰাইট ইমৰেল ট্ৰাফিকিং এক্ট 1956 amended in 1987 মনত ৰাখিব 1984 নহয় 1987 ভুল গল মোৰ illicit traffic in narcotic and psychotropic 1988 Cable TV Act 1995 Family Law তাৰপিছত Hindu Marriage Act Hindu Succession Act Christian Muslim Parsi ঠিক আছে এতিয়া আমি পলিসিজৰ বিষয়ে পাতিম আমি কি পালো প্ৰথম কনস্টিটিউশন হয়নে তাৰপিছত legislation তাৰপিছত policies তাৰ পিছত পলিসিছৰ আধাৰত কি বনোৱা হয় programs বনোৱা হয় বা স্কিমস বনোৱা হয় ঠিক আছে এটা বুজি পাইছে আপোনালোকে সকলোৱে Yes, ma'am. So আমাৰ এটা ন্যাশনাল পলিসি আছে আমাৰ শিশুসকলৰ কাৰণে কেতিয়াৰ হয় এটো 1974 ঠিক আছে এই পলিসিটোৱে কি কৰিছে নেশনাল চিলড্ৰেন খিনিক আমাৰ ৰাষ্ট্ৰৰ শিশুসকলক supremely important asset বুলি কৈছে বহুত important asset আপোনালোকে এই কথাটোত সন্মতি জনাই নে আমাৰ নেশনৰ কাৰণে চিলড্ৰেন শিশুসকল important বুলি আপোনালোকে ভাবেনে Yes, ma'am. Hi. বহুত বেছি ইম্পৰ্টেন্ট কাৰণ কি তেওঁলোকে আমাৰ নৱপ্ৰজন্ম তেওঁলোকে আমাৰ যি কালচাৰ আছে আমাৰ যিটো সোসাইটি আছে আমাৰ ডেভেলপমেন্ট আছে তেওঁলোকৰ পৰাই হ'ব তেওঁলোকে সেইখিনি গোটেইখিনি আগবঢ়াই লৈ যাব হয়নে আৰু এই পলিসিটো হেতু কথাই কৈছে ইম্পৰ্টেন্ট এসেট হিচাপে তেওঁলোকে এই পলিসিটোৱে গণ্য কৰিছে observes that children's program should find a prominent place in national plans তেতিয়াৰ সময় প্ল্যানিংৰ সময় আছিল মানে ন্যাশনাল প্ল্যানিংৰ সময় আছিল সেই কাৰণে ন্যাশনাল প্ল্যানছৰ কথা কৈছে ঠিক আছে 2015 পিছতো প্ল্যানিংটো এবলিশ হৈ গল নীতি আয়োগ আহিলে হয় নে নহয় সো তেতিয়াৰ সময়ত ন্যাশনাল প্ল্যানছত আমাৰ শিশুসকলে বিশেষ পজিশন তেওঁলোকৰ থাকিব লাগে বুলি
এই পলিচিখনত উল্লেখ কৰা হৈছিলে কাৰণ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি চিলড্ৰেনক অবজ্ঞা কৰিব কেতিয়াও নোৱাৰো কাৰণ কি এই চিলড্ৰেন এই শিশুসকলে পিছলৈ গৈ পেলাই সিটিজেন্স হ'ব আৰু যদি ভালদৰে তেওঁলোকে মানে ডেভেলপ হয় তেওঁলোকে কি হ'ব তেওঁলোকে বেনিফিচিয়াৰী হ'ব বা বাৰ্ডেন হ'ব নে তেওঁলোকে কি কৰিব বুন হ'ব কোনটো বি হ'ব তেওঁলোক কোনটো হ'ব বুন হ'ব এতিয়া যিসকল বেনিফিচিয়াৰিজ হয় তেওঁলোকে সদায় চৰকাৰলৈ আশা পাতি ৰয় চৰকাৰে কিবা এটা দিব তেতিয়াহে কিবা এটা হ'ব হয়নে যেতিয়া বুন হয় তেওঁলোকে নিজৰটো ধ্যান ৰাখিব পাৰে তেওঁলোকে টেক্স দি পেলাই অন্য যিখিনি ভালনাৰেবল সেকশন আছে সোসাইটিক তেওঁলোককো উদ্ধাৰ কৰিব পাৰে হয়নে সো আমি সোসাইটিত কেতিয়াও বেনিফিচিয়াৰি আমি কাৰো বেনিফিচিয়াৰি হৈ জীয়াই থাকিব নালাগে আমি সদায় নিজৰ কাৰণে বুন হ'বলৈ চেষ্টা কৰিব লাগে আমি দেশৰ কাৰণে সমাজৰ কাৰণে বুন হ'বলৈ চেষ্টা কৰিব লাগে ঠিক আছে so objectives of this policy are to provide adequate services to children both before and after birth before birth or ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পলিচিজ থাকিব পাৰে যে যিজন গৰ্ভৱতী মহিলা তেওঁ যাতে ভাল নিউট্ৰিশন পায় হয়নে তেওঁ যাতে এনে এটা কন্ডিশনত থাকিব পাৰে য'ত তেওঁ সাইকোলজিক্যালি তেওঁ মেন্টালি এটা গুড বা কনজেনিয়েল এটমস্ফিয়াৰত যাতে তেওঁলোকে থাকিব পাৰে যাতে তেওঁ ষ্ট্ৰেছ ল'ব লগা নহয় তেতিয়াহে তেওঁ এটা সুস্থ শিশুক জন্ম দিব পাৰিব হয়নে to ensure physical, mental, social development and to progressively increase scope of such services so that within reasonable time, all children in the country enjoy optimum conditions for their balanced growth. Jate, a policy to বিষয়বস্তুটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট যাতে তেওঁলোকে ফিজিক্যালি মেন্টালি বহুত ভালদৰে গ্ৰো কৰিব পাৰে কগনিটিভ ডেভেলপমেন্টটো লগতে ফিজিক্যাল ডেভেলপমেন্টটো তেওঁলোকৰ বডিটো এজ অনুসৰি weight আৰু তেওঁলোকৰ হাইট ভাল হয় তেওঁলোকে যিমান বয়স হৈছে সেই অনুসৰি তেওঁলোকে পঢ়িব পাৰে প্ৰবলেম সলভ কৰিব পাৰে আৰু সুস্থ সমাজ এখন গঢ়ি তোলাত আমাক সহায় কৰিব পাৰে ৰাইট তাৰ হি তেনেকুৱা এটা অবজেক্টিভস লৈ পেলাই এনেকুৱা এখন পলিচি বনোৱা হৈছিল কেতিয়া বনোৱা হৈছিল 1974 yes 1974 আপোনালোকে জুৰেৰে মুখেৰে যেতিয়া কব আপোনালোকে পঞ্চ ইন্দ্ৰিয় ব্যৱহাৰ কৰিব যিকোনো এটা কথাত মনত ৰাখিবলে হিমানেই সেই বস্তুটো আপোনালোকৰ মনত থাকিব ঠিক আছে In order to achieve this objective, certain measures were suggested which include comprehensive health program for children, free compulsory education till the age of 14 years, equality opportunity for all children, সকলো শিশুৱে সম অধিকাৰ পাব লাগে সকলোৱে অপৰচুনিটি পাব লাগে গুড এডুকেশ্যনৰ কাৰণে ভাল এডুকেশ্যন যেতিয়া শিশুসকলে লাভ কৰিব তেতিয়াহে এখন দেশ আগবাঢ়ি যাব কাৰণ কি যিমানেই তেওঁলোকে ভালদৰে শিক্ষা লাভ কৰিব তেওঁলোকে ভাবিব পাৰিব চিন্তা কৰিব পাৰিব প্ৰগতিৰ দিশে আমি আগবাঢ়ি যাব পাৰিম কিন্তু যদি আমি গভৰ্ণমেণ্ট স্কুলছত যিটো অৱস্থা হয় গভৰ্ণমেণ্ট স্কুলছত সময়মতে কেতিয়াবা টিচাৰ্সে ভালদৰে মানে তেওঁলোকক পাঠদান কৰাত অৱহেলা কৰে কেতিয়াবা সময়মতে এই গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেন্টস খিনিয়ে সময়মতে কিতাপ ফলি নাপায় ষ্টুডেন্টস এই টিচাৰ্স সকলক যদি গভৰ্ণমেণ্টে লৈ পেলাই ইলেকশ্যনৰ কামত ব্যৱহাৰ কৰি থাকে হয়নে সেন্সাসৰ কামত ব্যৱহাৰ কৰি থাকে বিভিন্ন কামত যদি এই টিচাৰ্স সমূহক এংগেজ কৰি থাকে তেতিয়া কোনে ইয়াৰ ভুক্তভোগী হ'ব আমাৰ এই মৰমৰ কণমানি শিশুসকল তাৰ ভুক্তভোগী হ'ব আৰু যদি ভাল এডুকেশ্যন আমাৰ যেহেতু 89% 85% of our children তেওঁলোকে ক'ত যায় গভৰ্ণমেণ্ট স্কুলত যায় সো আমি এই গভৰ্ণমেণ্ট স্কুলছ বিলাক যাতে ষ্ট্ৰং কৰিব পাৰো তেনেকুৱা ধৰণৰ পলিচিজত আমি কাম কৰা উচিত তেনেকুৱা ধৰণৰ পলিচিজ আমি অনাটো বহুত বেছি জৰুৰী ৰাইট
So National Policy on Education 1986 and its Program of Action 1992. ইয়াৰ কাৰণে মই অলপ আগতে এডুকেশ্যনৰ কথা কলো আমাৰ অলৰেডি এখন নেশ্যনেল পলিচি অন এডুকেশ্যন আছে আমাৰ শিশুসকলৰ কাৰণে এডুকেশ্যন ইজ দ্য বাৰ্থ ৰাইট বুলি কৈছে অফ এভৰি চাইল্ড এটা শিশু এটা আমাৰ ভাৰতবৰ্ষত জন্ম হোৱাৰ লগে লগে তেওঁ এটা বেচিক ৰাইট পায় অধিকাৰ পায় যাতে তেওঁ উচিত শিক্ষা উচিত এডুকেশ্যন তেওঁ যাতে লাভ কৰিব পাৰে ঠিক আছে So, ইয়াৰ আধাৰতে আমাৰ যিটো ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট সাৰ্ভিস হৈছে ICDS আপোনালোকে প্ৰিভিয়াস কোৱেশ্চন চাবচোন ICDS ৰ বহুত কোৱেশ্চন আহিছে ৰাইট সো ICDS ৰ মেইন পেৰেন্ট পলিচিটো কি হয় নেশ্যনেল পলিচি অন এডুকেশ্যন ঠিক আছে এই পলিচিটো অনুসৰি আমাৰ নেশ্যনেল এলিমেন্টাৰী এডুকেশ্যন মিছন এডুকেশ্যন ফৰ অল 1993 আৰু সৰ্ব শিক্ষা অভিযান যেটো বৰ্তমানৰ এই পলিচিটো অভিযানটো গঢ় লৈ উঠিছিলে কিহৰ পৰা এই নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ঠিক আছে নেশ্যনেল পলিচি অন চাইল্ড লেবাৰ 1987 চাইল্ড লেবাৰ এক্ট খন কেতিয়া আহিছিলে 86 ত আহিছিলে নে Yes. 86 ত এই এক্ট খন আহিছিলে এই এক্টৰ অনুসৰি 87 ত এই পলিচিটো বনোৱা হ'ল ঠিক আছে য'ত কি কথা কোৱা হৈছে যে যি হকমো আমাৰ শিশু হ্যাজার্ডাস অকুপেশন ফৰ এক্সাম্পল ফায়াৰ ক্ৰেকাৰ মেকিং ফায়াৰ ক্ৰেকাৰ্স যে বনোৱা হয় এই যে পতাকা বিলাক বনোৱা হয় পতাকা বিলাক বনোৱা যিখিনি কন্ডিশনস থাকে ফ্যাক্টৰি কন্ডিশনস হ্যাজার্ডাস হয় নে নহয় বেয়া বেয়া কেমিক্যালস হাৰ্মফুল কেমিক্যালস তেওঁলোকে স্পৰ্শ কৰিব লাগে তেওঁলোকে সেইখিনিৰ পৰাই পতাকা বোমা বিলাক বনাব লাগে সৰু সৰু দিৱালীত যিবিলাক আমি ইউজ কৰো হয় নে নহয় সো এই পলিচিটোৱে কি কৰিছে নেশ্যনেল পলিচি অন চাইল্ড লেবাৰ 1987 যে ৰিহেবিলিটেট কৰা হ'ব সেই সমূহ চিলড্ৰেনক যি হ্যাজার্ডাস অকুপেশনত আছে ঠিক আছে তাৰ কাৰণে একশন প্ল্যান এটা লোৱা হৈছিল আউটলাইন কৰা হৈছিল কেনে ধৰণে এটো ইমপ্লিমেন্ট কৰা হ'ব আৰু বেলেগ লেবাৰ লজ আমি যাতে বনাও যাৰ দ্বাৰা এটো আমি নিশ্চিত কৰিব পাৰো যে শিশুসকলক যাতে হ্যাজার্ডাস এমপ্লয়মেন্ট দিয়া নহয় ঠিক আছে 1988 ত চাইল্ড লেবাৰ প্ৰজেক্ট স্কিম এটা লঞ্চ কৰা হৈছিল নটা ডিস্ট্ৰিক্টত য'ত আমাৰ চাইল্ড লেবাৰ এন্ডেমিচিটি টু বেছি আছিল য'ত চাইল্ড লেবাৰৰ মানে হেৰিটো কি বুলি কয় প্ৰভাৱটো বেছি আছিল ঠিক আছে সো এই সমূহ চিলড্ৰেন যি এনেকুৱা ধৰণৰ চাইল্ড লেবাৰত তেওঁলোকে ব্যস্ত হ'ব লগিয়া হৈছিল তেওঁলোকক যাতে তেওঁলোকৰ কামৰ পৰা উইথড্ৰ কৰিব পাৰি আৰু এই সমূহ শিশুক স্পেশাল স্কুলছত যাতে ভৰ্তি কৰিব পাৰি তাৰ লগতে তেওঁলোকক যাতে এটা এমাউন্ট স্টাইপেন্ড হিচাপে দিব পাৰি সাপ্লিমেন্টাৰী নিউট্ৰিশন যাতে তেওঁলোকক দিব পাৰি হেলথ চেকআপ যাতে তেওঁলোকক আগবঢ়াব পাৰি ইয়াৰ কাৰণে আমাৰ কি অনা হৈছিল নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্ট NCLP 1988 ঠিক আছে আৰু ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনক তাৰ কাৰণে স্পেশাল কিছুমান ফান্ডস পইচা দিয়া হৈছিল যাতে এই স্পেশাল স্কুলস বিলাক চাইল্ড লেবাৰৰ কাৰণে ৰান কৰিবলৈ সুবিধা হয় আৰু যেহেতু এই স্কুলস বিলাক কিহে ৰান কৰে NGOs বিলাকে ৰান কৰে তেওঁলোকক যাতে এই ফান্ডস বিলাক এভেইলেবল কৰাব পাৰি তাৰ কাৰণে এই নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্টটো অনা হৈছিল The coverage of the NCLP scheme has increased to 12 districts to 100 districts in the 9th plan. ঠিক আছে আপোনালোকৰ কাৰণে ক্লাসটো হেভি আছিল নেকি অলপ বহুত সন আছে মেম বহুত পলিচিজ আছে
Okay, policies আছে আমাৰ প্ৰথম কনষ্টিটিউচনত কি আছে তাৰ পিছত আমাৰ laws কি আছে আৰু policies কি আছে definitely heavy হয় অলপ কিন্তু আপোনালোকে যদি অলপ চেষ্টা কৰে revisionৰ এটা প্ল্যান ধুনিয়াকে বনাই লয় এইখিনি ধুনিয়াকে আপোনালোকে মনত ৰাখিব পাৰিব ঠিক আছে আৰু ভৱিষ্যতে গৈ পেলাই যেতিয়া আপুনি চাইল্ড ডেভেলপমেন্ট অফিচাৰ হ'ব এইখিনি বস্তু আপোনালোকে ইমপ্লিমেন্ট কৰিব পাৰিব ভালদৰে আৰু আপোনালোকে যেতিয়া ফৰ এক্সাম্পল মই যেতিয়া সাৰ্ভিসত আছিলো তেতিয়া মোক লেবাৰটো ডিপাৰ্টমেন্টটো মোৰ হাতত দিছিলে মই ইমপ্লিমেন্ট কৰিব লগা হৈছিল আৰু চাইল্ড লেবাৰৰ ড্ৰাইভত আমি ওলাইছিলো সো সেই সময়ত যিসকল মানে শিশুক চাইল্ড লেবাৰত তেওঁলোকক ব্যস্ত কৰা হৈছিল তেওঁলোকক ৰখা হৈছিল তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু তেওঁলোকৰ ৰিহেবিলিটেশনৰ কাৰণে আমি এনজিওস বিলাকৰ লগত কাম কৰিছিল সো আপোনালোকৰো তেনেকুৱা ধৰণৰ কাম কৰাৰ সুযোগ পাব ভৱিষ্যতে সো আপোনালোকে এই পাৰ্টিকুলাৰ চ্যাপ্টাৰটো ধুনিয়াকৈ পঢ়ক ঠিক আছে বস্তুবিলাক যিমানখিনি আমি আলোচনা কৰিলো আয়ত্ত কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে যাতে এই পৰীক্ষাটো ভালদৰে ধুনিয়াকৈ ক্লিয়াৰ কৰিব পাৰে তাৰ কাৰণে প্ৰত্যেক দিনাই চেষ্টা কৰক ঠিক আছে আপোনালোকৰ যদি কিবা ডাউট আছে কিবা যদি কোৱেশ্চন আছে আপোনালোকে ৰেজ কৰিব পাৰে কিবা ৰিভিজন টেকনিক্স কেনেকুৱা ইউজ কৰিব পাৰি কাৰণ একেলগে বহুত কেইটা সাবজেক্ট হয় আৰু বহুত কম সময়ত কেনেকে ৰিটেইন কৰিব পাৰি Yes. Revisioner কাৰণে আপোনালোকে মনত ৰাখিব revision or এটা প্ল্যান থাকিব লাগে ঠিক আছে আপোনালোকে প্ৰত্যেক দিনাই revisioner এটা সময় আপোনালোকে নিৰ্ধাৰণ কৰি লওক ফৰ এক্সাম্পল মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ক্লাছৰ আগৰ সময়খিনি আপোনালোকে মই এটা ভিডিও বহুত সোনকালে পোষ্ট হ'ব about how you should plan your timetable ঠিক আছে এভৰিডে টাইম টেবলটো আপোনালোকৰ কেনেকুৱা হ'ব লাগে ইউটিউবত আহিব সো হেতু ধুনিয়াকৈ চাওক আৰু ক্লাছৰ আগত মই কৈছো যে সেই ভিডিওটোত কেনেকৈ আপোনালোকে গোটেই দিনটো ভগাই ল'ব পাৰে কেটামান ব্লকছত ঠিক আছে এটা ব্লক আপোনালোকে ৰাখক ফৰ ৰিভিজন ঠিক আছে ৰিভিজনৰ এটা ব্লক আমি যেতিয়া যিকোনো এটা কামৰ কাৰণে এটা নিৰ্দিষ্ট সময় আৰু ঠাই যদি আমি নিৰ্ধাৰণ নকৰো সেই কামটো কেতিয়াও কৰা নহয় মই ইয়াৰ এক্সাম্পলটো এনেকৈ দিও আমাৰ ছোৱালীখিনি বা লেডিজ বিলাকে বেছি ভালদৰে আপোনালোকে ৰিলেট কৰিব পাৰিব আমাৰ চুলিত মাৰা যে এইবিলাক গাৰ্ডাৰ্স বিলাক থাকে ন আমি হেৰাই পেলাম বহুত হয়নে কিয় হেৰাম কাৰণ কি আমি যতে ততে থওঁ ৰাইট আমাৰ তাৰ সেই বস্তুকিটা থোৱাৰ এটা নিৰ্দিষ্ট জায়গা নাই যেহেতু আমি সেই বস্তুখিনি হেৰাই দিও যদি আমি প্ৰত্যেকটো বস্তু এটা জায়গাত থওঁ তাৰ এটা নিৰ্দিষ্ট জায়গাত আমি যদি তাৰ বস্তুটো সেই বস্তুটো থওঁ সেই বস্তুটো হেৰুৱা চান্সেস কম থাকে সো মাইন্ডটোৰ পৰাও হেৰাইহে দিও আমি ইনফৰমেশনটো মানে ৰিটেইন কৰিবলে আমাক এটা সময় আমাক লাগে টু ৰিভাইজ টু ৰিকল আৰু ৰিভিজনতকে বেছি ৰিকলিং ইজ ইম্পৰ্টেন্ট ঠিক আছে ৰিকলিং মানে আপুনি মাইন্ডৰ পৰা কেনেকে বস্তুটো এক্সট্ৰেক্ট কৰি উলিয়াই আনি পেলাই প্ৰডিউস কৰিব কেনেকে প্ৰডিউস কৰিব আপুনি বেলেগক ক'ব মানে বা এনসাৰ এটা লিখিব বা এমসিকিউজ প্ৰেক্টিস কৰিব এইবিলাক যেতিয়া এক্সাৰসাইজ কৰিব ইউ আৰ ৰিকলিং ইউ আৰ এক্সট্ৰেক্টিং ইনফৰমেশন ফ্ৰম ইয়োৰ মাইন্ড ঠিক আছে যিমানে আপুনি এক্সট্ৰেক্ট কৰাৰ যেটো এক্সাৰসাইজ যিবিলাক এক্সাৰসাইজ আছে সেইখিনি আপুনি ইমপ্লিমেন্ট কৰিব হিমানে আপোনাৰ মাইন্ডটোত বস্তুখিনি ৰাখি যাব ৰৈ যাব ঠিক আছে সো আপোনালোকে সদায় মন কৰিব যে আপোনালোকে যিমান পাৰে কথাবিলাক এক্সট্ৰেক্ট কৰিবলৈ ট্ৰাই কৰিব কাৰোবাক ক'ব ভাইটি ভন্টি মা কাৰোবাক যদি এক্সপ্লেইন কৰিবলৈ আপুনি বিচাৰে আপোনালোকে টাইম উলিয়াই এক্সপ্লেইন কৰক এনসাৰ এটা লিখক কিন্তু এটা টাইম ফ্ৰেম দিনটো ভিতৰত ৰাখক যেটো সময়ত আপুনি ৰিভাইজ কৰিব আজি যিখিনি কথা পঢ়িলো সেইখিনি কাইলৈ ৰিভাইজ কৰিব তাৰ পিছত আপুনি এসপ্তাহৰ পিছত ৰিভাইজ কৰিব লাগিব ঠিক আছে তাৰ পিছত এমাহৰ পিছত ৰিভাইজ কৰিব তাৰ পিছত আপুনি 3 মাহৰ পিছত ৰিভাইজ কৰিব পাৰে এমাহৰ পিছত যেতিয়া আপুনি আকৌ ৰিভাইজ কৰিব হেতু আপোনাৰ লং টাৰ্ম মেমৰিত থাকি যাব ঠিক আছে মেম ইয়াৰ নোটস খিনি ক'ত পাম yes
এইখিনি নোটছ আপলোড কৰা হ'ব আপোনালোকে যিটো OneNote-ৰ এটা এক্সটেনসিভ নোটছ পাইছে তাতে আপোনালোকে GS2 সেকশনত পাব ঠিক আছে ওকে মেম আপোনালোকৰ নোটছ খিনি এক্সেস কৰাৰ কাৰণে এটা ভিডিও বনাইছে যদি তাৰ পিছতো আপোনালোকৰ অসুবিধা হয় প্ৰাঞ্জল ছাৰক কন্টাক্ট কৰিব ঠিক আছে Okay, ma'am. yes ma'am ওকে সো আশা কৰো আপোনালোকে ৰিভাইজ কৰিব আৰু নেক্সট ক্লাছত মই কিন্তু সুধিম এই পলিচিজ এই এক্টস এই সকলো বিষয়ে মই সুধিম আৰু এমসিকিউজ আপোনালোকক যেনেকৈ মই ক'লো সাৰ্চ কৰক ইন্টাৰনেটত এই চাইল্ড ৰিলেটেড এমসিকিউজ বুলি সাৰ্চ কৰিব চিলড্ৰেনৰ ওপৰত কি লজ আছে লেজিসলেচন আছে ইণ্ডিয়া এমসিকিউ কুইজ বুলি সাৰ্চ কৰিব আপোনালোকে বহুত কোৱেশ্চনছ পাব তেনেকৈ ইন্টাৰনেটত কৰিবলৈ ঠিক আছে তাৰ উপৰিও মই কিছুমান এমসিকিউজ দিম সেইখিনিও আপোনালোকে প্ৰেক্টিছ কৰিব ওকে Okay, yes ma'am. ma'am So thank you so much for joining and wishing you a very happy new year 2024 আপোনালোকৰ সকলোৰে কাৰণে যাতে বহুত সুখৰ বাৰ্তা কঢ়িয়াই আনে তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে thank you so much ma'am and wishing you the Thank you, same ma'am. Thank you, ma'am, and Happy New Year. Happy New Year, ma'am. thank you so much